যে আমি কেনেকৈ আচলতে ভগৱানক পাব পাৰোঁ হয় বা ভগৱানক আমি পুজিব কেনেকৈ লাগে। হয় তো ভগৱানক আমি সঁচাকৈ আমি বিচাৰিলে ভগৱান পাব পাৰি। পায় পায় যি যি ভাজে আমি ভাজো মানে যিভাৱে আমি ভাৱ বিচাৰোঁ য়েছ। সেইভাৱে আমি পাওঁ। যদি আমি ভগৱানক আমাতকৈ ওপৰত ৰাখি পেলাই বিচাৰোঁ সদায় তেতিয়াহ'লে সেই হিচাপে পাম। যে আপোনাক যদি শান্তিৰ প্ৰয়োজন আছে, যুদ্ধ কৰি কৰি আপুনি ভাগৰি গৈছে, বাট আপুনি সেই পথটো পোৱা নাই, যিটো পথেৰে গৈ আপুনি শান্তি পাব, তাৰ বাবে অৰিন্দম শৰ্মা আছে মই যিমান পাৰোঁ সহায় পথটো কৰিম দেখুৱাই দিবৰ মই কাৰণে। যিমান পাৰোঁ চেষ্টা কৰিম সহায় কৰিম মই যিমান পাৰোঁ সহায় কৰিম চেষ্টা কৰিম। আপুনি নিউজিলেণ্ড গ'ল, তাত পঢ়া শুনা কৰিলে, ইমান পঢ়া শুনা কৰাৰ পিছতো আপুনি হয়তো বাহিৰত ছেটেল হ'ব পাৰিলেহেঁতেন। তো আপুনি অসমলৈ আহি গুৱাহাটীলৈ আহি আপুনি স্পিৰিচুৱেল গাইড হিচাপে নিজৰ কাম কৰি আছে কিয়? যেতিয়া পাৱাৰটো যেতিয়ালৈকে আপুনি এটা মানে ফিল নকৰে তেতিয়ালৈকে আপুনি বিলিফ আৰু ফেইথত চলি থাকিব। যেতিয়াখন আপুনি পাৱাৰটো ফিল কৰিলে ন সেইদিনা কাণ গৰম হৈ যাব। সেইদিনাতো কাণ গৰম হৈ যাব। কাণ কি Yes, গোটেই বডি গৰম হৈ যায়। হৈ যাব। যদি কোনোবা মানুহৰ ওপৰত এক্সটাৰ্নেল বাধাও আছে উম, কিবা এনেকুৱা ক্ৰিয়া বা তন্ত্ৰ মানে কৰাও আছে বেয়া বস্তু তেতিয়া কিন্তু মানুহজনে এটা লাইফৰ এটা ষ্টেজত ষ্টাক হৈ যায়। উম, তাৰ পৰা ওলাব নোৱাৰি। বাধাবিলাক গুচাই দিয়াৰ পিছতো মানুহজনৰ সেই কৰ্মশক্তিটো নাহে যে মই আগবাঢ়ি যাম। উম। তেতিয়াও কিছু পৰিমাণে সেই ইণ্টাৰনেল য়োগাৰ বা ইণ্টাৰনেল চেঞ্জৰ প্ৰয়োজন হয় মটিভেশ্যনৰ প্ৰয়োজন হয় সেইখিনিও দিব লগা হয় তাৰমানে। এজন পলিটিচিয়ান আপোনাৰ ওচৰত আহিছে, আপুনি তেখেতক চাই তেখেতে টিকট পাবনে, তেখেত জিকিবনে, তেওঁ কোন দলত টিকট পাব, উম। এইবিলাক ক'ব পাৰেনে আপুনি? কিন্তু কৰ্মক্ষেত্ৰতো যদি আগবাঢ়িব লাগে তেতিয়াহ'লেও লাগি থাকিব লাগিব পাৰ্চিষ্টেঞ্চ লাগিবই। উম, ২ নম্বৰ বস্তুটো মই যিটো ক'লোঁ ফেইথ লাগিবই যে পাৰিম উম, হ'ব। আৰু ৩ নম্বৰ বস্তুটো যে উইলিংনেছ টু গ্ৰ' যে আজি যিটো আৰু আছোঁ শিকিম। কালি ইয়াতছে বেটাৰ হ'ব চেষ্টা কৰিম। ২০২৫টো এটা লেচন হিচাপে ইউজ কৰক শিকক তাৰ পৰা কি ভুল কৰিছোঁ কি কৰিব নালাগে। ২০২৬টো এটা নতুন চেপ্টাৰ এটা নতুন অপৰচুনিটি। এতিয়ালৈকে মই যিখিনি ফিল কৰিছোঁ এটা নতুন এনাৰ্জি এটা আহি আছে। মোৰ এনেকুৱা লাগিছে যে ২০২৬ত বহুত মানুহৰে পেইণ্টিং কামবিলাক হ'ব আগবাঢ়িব। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। নতুন বছৰ আৰু নতুন বছৰত আমি নতুন নতুন মানুহ আমন্ত্ৰণ কৰিছোঁ যদিও বহু ব্যক্তিক আপোনালোকে মোৰ আগৰ পডকাষ্টতো লগ পাইছিলে আৰু তেনে এগৰাকী ব্যক্তি হৈছে স্পিৰিচুৱেল গাইড অৰিন্দম শৰ্মা ডাঙৰীয়া। নমস্কাৰ জনাইছোঁ। নমস্কাৰ। আৰু মোৰ দৰ্শকসকলক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আকৌ এবাৰ, কাৰণ আজি স্পিৰিচুৱেলি কিছু কথা পাতিম আৰু অৰিন্দম শৰ্মা ডাঙৰীয়াৰ লগত ইয়াত আগৰ যিটো পডকাষ্ট আছিল সেইটো আপোনালোকে চাই যথেষ্ট মৰম দিছিল, লাখ লাখ মানুহে তাত গৈ চাইছিল, বহুতে কমেণ্ট দিছিলে আৰু তেখেতৰ কথাবোৰ কিছু সৰ্বসাধাৰণ মানুহে অকণমান ভালকৈ চালে বুজি পাব। গতিকে অনুষ্ঠানটো আৰম্ভণিৰ পৰা শেষলৈকে অকণমান ভালকৈ চাব, মনোযোগেৰে চাব, তেতিয়া তেওঁৰ কথাবোৰ বুজিব পাৰিব। ঠিকে কৈছোঁ? হোপফুলি আশা কৰোঁ চব কাৰোবাৰ নহয় কাৰোবাৰ সহায় হ'ব মোৰ কথা শুনি পেলাই নিশ্চয় সেইটো উদ্দেশ্যে আহিছোঁ। নিশ্চয়। আৰু তেখেতে বহু ব্যক্তিক জীৱনলৈ নতুন পথলৈ ঘূৰাই আনিছে, বহু ব্যক্তিক সহায় কৰিছে, বহুত ব্যক্তিক তেওঁ বেমাৰ আজাৰৰ পৰাও তেওঁ ঘূৰাই আনিবলৈ সক্ষম হৈছে, দিশভ্ৰান্ত ব্যক্তিক তেখেতে নতুন পথ দেখুৱাবলৈ সক্ষম হৈছে আৰু বৰ্তমান তেখেতক বহুতে গুৰু বুলিও সম্বোধন কৰিবলৈ লৈছে। যদিও তেখেতে বাহিৰত পঢ়া শুনা কৰিছিলে, নিউজিলেণ্ডত পঢ়া শুনা কৰিছিলে, তেখেতে MBA কৰিলে, তাৰপিছতে তেখেতে অসমলৈ ঘূৰি আহি কিয় এই স্পিৰিচুৱেল লাইনটোত সোমাই গ'ল এই বিষয়ে আমিও পাতিম অকবাৰ। পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰম্ভ ক'ৰ পৰা কৰোঁ অৰিন্দম দা? মানে নতুন বছৰ যিহেতু ২০২৫টোৱে আমাক বহুত শিকালে, বহুত গ'ল, ভাল বেয়া গ'ল, বেয়া বেছি হ'ল। ২৬টোৱে আমাক কি কৰিব, কেনেকৈ আমি থাকিব লাগিব, কি ভাবিব লাগিব আপোনাৰ পৰা জানো এবাৰ। প্ৰত্যেক বাৰে বাৰে যেতিয়া এটা বছৰ শেষ হয় তেতিয়া আমি এনেকৈ বুজিব লাগে যে আমাৰ জীৱনৰ এটা এটা চেপ্টাৰ আমি ক্ল'জ কৰিছোঁ। একজেক্টলি। ডেফিনেটলি সময় চক্ৰ এনেকুৱা নহয় যে 31 ডিচেম্বৰৰ নাইটটোৰ পৰা 1 তাৰিখে ৰিছেট হৈ যাব তেনেকুৱা নহয়। সময় চক্ৰ কাল চক্ৰ ঘূৰোতে অলপ টাইম লাগে। কিন্তু বেচিকেলি আমি বুজিব পাৰোঁ যে আমাৰ জীৱনৰ এটা বছৰত যিবিলাক মানে আমি বেয়া বুলি কওঁ বা ভাল বুলি কওঁ সেইবিলাক আচলতে আমাৰ জীৱনৰ কিছুমান এনেকুৱা মানে লেচনছ হয় যিবিলাক আমাৰ আমি শিকাটো প্ৰয়োজনীয় আমাৰ আত্মাৰ ইভলিউশ্যনৰ কাৰণে।
আমাৰ আত্মাৰ জাৰ্ণিটোৰ কাৰণে আমি শিকাটো ইম্পৰ্টেণ্ট। যেনেকৈ এটা ইংৰাজীত এটা কনচেপ্ট আছে, ইউথ ইজ ৱেষ্টেড অন দ্য য়ং। মানে ইউথ মানে হ'ল যৌৱন, ৱেষ্টেড মানে হ'ল নষ্ট কৰা। যৌৱনটো যুৱ প্ৰজন্মৰ ওপৰত নষ্ট হোৱা বুলি কয়। কিয় কয় সেইটো আমি বুজি পাব লাগিব। যেতিয়া মানুহ যুৱ হৈ মানে যৌৱন ভৰি থাকে, ল'ৰা হওক ছোৱালী হওক, অসীম শক্তি থাকে বডিত, দেহাত মনত অসীম শক্তি থাকে। এনেকুৱা লাগে যেন পৃথিৱীখন মই জয় কৰি পেলাম, পৃথিৱীখন মোৰে আছে, মই যি বিচাৰোঁ সেয়ে কৰিব পাৰিম। কিন্তু সেই জ্ঞানটো বা সেই এক্সপিৰিয়েঞ্চটো বা সেই বুদ্ধিটো সম্পূৰ্ণৰূপে নাথাকে যে কি কৰাটো উচিত, উচিত কি কৰাটো, কি কৰিলে কি হ'ব, বা যিটো ৰাস্তা দি গৈ আছোঁ বা যাব ওলাইছোঁ তাত ক'ত খালা বোমা ক'ত কি আছে, ক'ত তাৰ মানে প্ৰব্লেম ক'ত আছে, বাধা কি আছে, সেইটো আহে এক্সপিৰিয়েঞ্চেদি। সেই জ্ঞানটো আহোঁতে আহোঁতে, বুদ্ধিখিনি আহোঁতে আহোঁতে অভিজ্ঞতা দি আহে। সেইটো আহোঁতে আহোঁতে যৌৱন পাৰ হৈ যায়, হৈ পেলাই মানুহজন এটা মিডিল এজ বা বৃদ্ধ বয়স্ক এটা হৈ যায়। তেতিয়া পূৰা বুজি পোৱা যায় যে জীৱনত কি কৰিলে কি হয়, কি কৰাটো উচিত, কি কৰাটো অনুচিত, কিন্তু কৰাৰ একো সামৰ্থ্য নাথাকে, কাৰণ বৃদ্ধ হৈয়ে যায়। বৃদ্ধ হৈয়ে যায়। চ' সেইকাৰণে কয় যে ইউথ ইজ ৱেষ্টেড অন দ্য য়ং। আৰু যদি কোনোবা মানুহে লাইফত ছাকচেছ পাব লাগে বা হেপিনেছ পাব লাগে, তেতিয়াহ'লে সেইকাৰণে কয় যে পঢ়া শুনা কৰিব লাগে। পঢ়া শুনা কিয় কৰিব লাগে? এই যিখিনি মানুহে নিজৰ অভিজ্ঞতাবিলাক লিখি থৈ যায়, সময় থাকোঁতে তাৰ পৰা এটা দুটা বস্তু শিকিব পৰা যায়, আৰু সেইখিনি যদি ইমপ্লিমেণ্ট কৰা যায়, আৰু অকল এনেকুৱা নহয় যে এইটো মডাৰ্ণ হাই ফাই ফিকশ্যন বা কিতাপে পঢ়িব লাগিব। সেই একে বস্তু ৰামায়ণ মহাভাৰত তাতো সেই একে বস্তুৱে লিখি থৈ গৈছে। চাইনাত গ'লে বেটেল অফ দ্য 5 আৰ্মিজ বুলি ক'ব, ইজিপ্তত বেলেগ ক'ব, তিবেতত বেলেগ ক'ব, চবতে আছে, বাইবেলত বেলেগ কিবা কৈছে। বাট বেচিকেলি এইকাৰণে লেখা গৈছে যাতে যৌৱনৰ শক্তিটো ৰাইট ডিৰেকশ্যনত ব্যৱহাৰ হয়, ইণ্ডিভিজুৱেল লেভেলত, পৰিবাৰ ফেমিলি লেভেলত, ছ'চিয়েল লেভেলত, কাণ্ট্ৰি লেভেলত। কাৰণ আমি বিচাৰোঁ বা নিবিচাৰোঁ, আমাৰ সমাজখন কিন্তু চলি আছে যুৱ প্ৰজন্মৰ ওপৰতহে। গাইডেঞ্চ তাক যোনে নিদিয়ক কিয়, অভিজ্ঞবিলাকে গাইডেঞ্চ দিব লাগিব, কিন্তু শক্তি যুৱৰে হ'ব। ঠিক কৈছে। এইটো বস্তু। গতিকে যৌৱনৰ সময়খিনি যাতে ৱেষ্ট হৈ নাযাওক, তাৰ বাবে প্ৰত্যেকটো বছৰ এটা লেচন হিচাপে ইউজ কৰিব লাগে। ন' ডাউট 2025টো আমাৰ প্ৰত্যেকজন মানুহৰ কাৰণে এটা টাফ বছৰ যোৱা বুলিয়ে মই ক'ম, মানে পাৰ্চনেল লেভেল অলছ'। জুবিনৰ কথাটো মই কোৱাৰ প্ৰয়োজনে নাই। এটা মানে এটা মই গন্ধৰ্ব বুলি কওঁ জুবিনক। গন্ধৰ্ব মানে বুজি পাইছেনে? গন্ধৰ্ব মানে হ'ল ভগৱানে কিছুমান, আমি আগতে পঢ়িছিলোঁ শাস্ত্ৰ বা এইবিলাকত, মাইথলজিকেল ক'ব এইবিলাক, এনেকুৱা কিছুমান মানে জীৱক ভগৱানে বনায় যাৰ এটা বিভাগত, এটা বিষয়ত অভাৱনীয় মানে জ্ঞান, অভাৱনীয় কিছুমান কণ্ট্ৰিবিউশ্যন হিউমেন ছ'চাইটিত দি যায়। সেইটো এসময়ত তানসেনে হওক, কালিদাসে হওক, এতিয়াৰ জুবিন গাৰ্গে হওক। চ' মই জুবিনক সেইকাৰণে মানে এই গন্ধৰ্বৰ লগত মানে তুলনা কৰি মানে মোৰ মনৰ পৰা আহে যে এইটো গন্ধৰ্ব হিচাপে ভগৱানে জন্ম দিছিল। কাৰণ যিখিনি কণ্ট্ৰিবিউশ্যন দিছে মানুহক, সেইখিনি সাধাৰণ মানুহে যে দিয়াটো সম্ভৱ নহয়। চ' এইটো তাতছে বেছি আৰু কৈতো লাভ নাই জুবিনৰ কথা। এইটো এটা মানে আপোনাৰ মতে জুবিন গাৰ্গ গন্ধৰ্ব? মোৰ মতে গন্ধৰ্ব। নৰ্মেল সাধাৰণ মানুহ বুলি কোৱাটো উচিতে নহ'ব, উচিত নহয়। সৃষ্টি মানুহৰ কাৰণে কথা কয় ন, সৃষ্টি। কোনোবাই পাৰ্চনেলি জুবিনক ভাল পাব পাৰে, বেয়া পাবও পাৰে, কিন্তু জুবিনৰ সৃষ্টিকটো কোনো বেয়া পাব সম্ভৱেই নহয়। ঠিকে। অৰিন্দম শৰ্মা ডাঙৰীয়াক আপোনালোকে গমেই পাইছে, তেওঁৰ কথা কি পৰ্যায়ত কয়, তেওঁৰ চিন্তা ভাৱনা কেনেধৰণৰ, তেওঁৰ কাষলৈ যথেষ্ট গুণী জ্ঞানী লোক আহে আৰু তেখেতে কেতিয়াও প্ৰচাৰৰ বাবে নাযায়। খুব কম সংখ্যক পডকাষ্টত আপোনাক দেখিবলৈ পাওঁ। অন্ততঃ মোৰ লগত তেখেতে এইটো দ্বিতীয়টো পডকাষ্টত বহিছে, আৰু হয়তো মই কিছু প্ৰশ্ন তেওঁক কৰিবলৈ চেষ্টা কৰোঁ, আৰু উত্তৰবোৰ মই তেনেকৈ তেওঁৰ উত্তৰৰ পৰা আকৌ মই প্ৰশ্ন উলিয়াবলৈ চেষ্টা কৰোঁ, যাতে তেওঁৰ মনটো মই বুজিবলৈ পাৰোঁ। আৰু তেখেতে নিজক কয় তেখেত স্পিৰিচুৱেল গুৰু, কিন্তু তেখেতক বহুতে গুৰু বুলি সম্বোধন কৰে। লগতে তেখেত এগৰাকী কালী সাধক, মা কালী।
কালিয়া মা প্ৰিয়তমা দুটাই মা প্ৰিয়তমা দুয়োটাই দুটাই প্ৰিয়তমাৰ পিছতো সেই মায়ে আছে প্ৰিয়তমা গতিকে মাও প্ৰিয়তমাও কালি মানে সোধাৰ কাৰণে মই কথাটো ক'লোঁ চ' প্ৰথম মানে মই কিয় ক'লোঁ মা বুলি কাৰণ কালি মোক নিজৰ সপোনতে হওক নিজৰ মানে বুকুৰ গাখীৰেও মোক খুৱাইছে আৰু ছেইম টাইম মোক ওঠৰ চুম্বনো দিছে গতিকে মই মা বুলিও ক'ম প্ৰিয়তমা বুলিও ক'ম উম, আৰু এই গোটেই বস্তুখিনি তন্ত্ৰৰ পৰিভাষাৰে যদি ক'ব লাগে হুম। তেতিয়াহ'লে তাক মানে এটা ডিভাইন লাভ বুলি ক'ব লাগিব ডিভাইন লাভ ডিভাইন লাভ ইয়াক মানুহৰ ভাষাৰে ভগৱানক বুজোৱাটো সম্ভৱ নহয় মই লাষ্ট পডকাষ্টতো এইটো কথা কৈছিলোঁ কৈছিলে যিটো বস্তু আমাৰ বুজাৰ কেপাচিটি নাই যাৰ আমি অংশ মানে এইটো এনেকুৱা কথা এটা যে মানে হাতী কেনেকুৱা দেখি হাতীৰ দুটা দাঁত আছে সেইটো হাতী নেঙুৰডাল হাতী শুৰডাল হাতী চাৰিখন ভৰি আছে মানে হাতী কিন্তু সম্পূৰ্ণখিনি বস্তু লগ লাগিলেহে হাতী আমি সেই অন্ধটোৰ নিচিনা যোনে গৈ পেলাই চুই পেলাই হাতী ক'ব চেষ্টা কৰোঁ যে তাৰ শুৰ এডাল আছে হাতী কি তাৰ নেঙুৰ এডাল আছে হাতী কি তাৰ চাৰিখন ভৰি আছে কিন্তু এই এজনেও অন্ধইও ক'ব নোৱাৰে যে মানে হাতীটো দেখাত কেনেকুৱা চ' সেই মানুহৰ ভাষাৰে যদি আমি ভগৱানক ডিভাইন লাভটো যদি এক্সপ্ৰেছ কৰিব যাওঁ ভগৱানৰ কোনো সম্ভৱ নাই সম্ভৱ এইটো এটা এনেকুৱা বস্তু যিটো আপুনি এক্সপিৰিয়েঞ্চ কৰিব লাগিব লাভ বস্তুটোৱে তেনেকুৱা যিটো আপুনি এক্সপিৰিয়েঞ্চ কৰিব লাগিব তাক কালি দেখে মানে অভিজ্ঞানম শকুন্তলম লিখিও মানুহক বুজাব পৰা নাই তাক শ্বেক্সপিয়াৰে ৰোমিও এণ্ড জুলিয়েট লিখিও মানুহক চেষ্টা কৰিছিল বুজাব তাক কিন্তু বুজাব কোনো নোৱাৰে হোৱাট ইজ লাভ আনকি জুবিনে সেই মায়াবিনী গানটোতো সেইটোৱে চেষ্টা কৰিছে মই ভাবোঁ মই গানটো মনৰ ভিতৰত গালে মোৰ সেইটোৱে ফিল হয় লাভ এণ্ড লাভ লষ্ট চ' চাম থিংছ ইউ মাষ্ট এক্সপিৰিয়েঞ্চ আৰু যিটো এক্সপিৰিয়েঞ্চ হয়তো আপুনি কৰিছে কালিমাৰ লগত মই মোৰ ফালৰ পৰা কৰিছোঁ আপুনি আপোনাৰ ফালৰ পৰা মই মোৰ ফালৰ পৰা কৰিছোঁ ট্ৰাই কৰা নাই ট্ৰাই কৰাৰ কাৰণ মই বিচাৰি বহুত আছিলোঁ কিন্তু লাভটো এটা এনেকুৱা বস্তু যিটো আপুনি মনৰ পৰা দিব লাগিব সিফালৰ পৰা যে দিব আপোনাক সেইটো আপুনি ডিমাণ্ড কৰিব নোৱাৰে ওৱান চাইডেডটো লাভ নহয় ন এইটো অবচেশ্যনত পৰি যাব মই দেৱীৰ পৰা লাভ বিচাৰোঁ বাৰু মই দেৱীৰ লাভ দিবহে দিয়াটোহে মোৰ চইচ যোৱাবাৰ মই আপোনাক এটা প্ৰশ্ন কৰিছিলোঁ এতিয়া মোৰ মনত পৰিছে আমি কেনেকৈ আচলতে ভগৱানক পাব পাৰোঁ বা ভগৱানক আমি পুজিব কেনেকৈ লাগে তো ভগৱানক আমি সঁচাকৈ আমি বিচাৰিলে ভগৱান পাব পায় যি ভাজে আমি ভাজোঁ মানে যিভাৱে আমি বিচাৰোঁ সেই ভাৱে আমি পাওঁ যদি আমি ভগৱানক আমাতকৈ ওপৰত ৰাখি পেলাই বিচাৰোঁ সদায় তেতিয়াহ'লে সেই হিচাপে পাম যদি আমি আমাৰ সমসাময়িক ৰাখি পেলাই বিচাৰোঁ তেতিয়া সমসাময়িক হিচাপে পাম যদি একাকাৰ হিচাপে বিচাৰোঁ একাকাৰ হিচাপে পাম বুজিলোঁ আৰু সেই অনুযায়ী সাধনাৰ তন্ত্ৰ হওক বৈদিক হওক বা পৃথিৱীৰ যিকোনো জেগাতে হওক সেই অনুযায়ী বেলেগ বেলেগ সাধনা প্ৰণালী ওলাইছে বেলেগ বেলেগ আৰাধনা প্ৰণালী ওলাইছে এইবিলাক যে বস্তু ওলাইছে এইবিলাক এজন মানুহৰ পৰা আহিছে হয়তো মৎস্যেন্দ্ৰনাথে ক'ৰবাত কিবা কৈছিল গোৰখনাথে তাৰ পৰা শিকিলে হয়তো বেলেগ কোনোবাত বামা খাপাই কিবা কৈছিল তাৰ পৰা বেলেগ কিবা আহিলে ক'ৰবাত ৰামকৃষ্ণই কিবা শিকিলে এজন মানুহৰ পৰা এটা মনৰ পৰা ভগৱানৰ এটা অংশই সেই চ'ৰ্চটোলৈকে গৈ পোৱাৰ এটা ৰাস্তা আমাক দি থৈ গৈছে মই মোৰ সাধনাৰ জৰিয়তে মই যিখিনি পাই আছোঁ বা ভৱিষ্যতেও পাম মই মানুহক সেই এটা ৰাস্তা দিব চেষ্টা কৰি আছোঁ মই কোৱা নাই যে মোৰ ৰাস্তাটো একমাত্ৰ ৰাস্তা বা চবৰে কাৰণে যে এইটো ৰাস্তাই প্ৰযোজ্য কিন্তু মই এইটো ৰাস্তাইদি গৈ হয়তো দেৱীৰ লাভটো ফিল কৰিব পাৰিছোঁ যদি আপোনাৰ কাৰণে এইটো প্ৰযোজ্য আপুনিও পাব মুঠতে ভগৱান পাব পাৰোঁ আমি আপুনি যেনেকৈ বিচাৰে তেনেকৈ বুজিলোঁ God is power God is power peace comes only after power peace comes only after power য'ত পাৱাৰ নাই সেই জেগাটো কেতিয়াও পিছত থাকিব নোৱাৰে শক্তি নোহোৱাকৈ শান্তি নহয় শক্তি নোহোৱাকৈ শান্তি নহয় তন্ত্ৰৰ ৰাস্তাই হ'ল শক্তিৰ মই শাক্ত
শক্তি উপাদান জীৱনৰ প্ৰত্যেকটো চেঞ্জৰ কাৰণে গুড অৰ বেড শক্তিৰে প্ৰয়োজন, শান্তিৰ নহয়। শান্তি যেতিয়া আহে, যেতিয়া বস্তুটো পাই গৈছোঁ তাৰে পিছত হয়তো আপুনি চব এৰি দিব লাগিব, এইটো বেদৰ ৰাস্তা বা বেলেগ বেলেগ কিছুমান সেইটো আছে, চব এৰি দিয়ক। বা আপুনি যিখিনি বিচাৰে মনৰ পৰা সেইখিনি লৈ পেলাই পাওক। এইদাৰ ৱে ইউ কেন বিকাম কমপ্লিট, ইউ কেন বিকাম কমপ্লিট। কিন্তু সেই এইদাৰ নাথিং অৰ এভৰিথিং। মানে ইয়াতো আৰু এটা কথা হয়, এতিয়া আপুনি ক'লে শক্তিয়েহে শান্তি আনে। তাত আৰু এটা আমাৰ ক'ব পাৰোঁ যে আমি যোগ্য ভোগ্য বসুন্ধৰা যিটো শব্দ, যোগ্য ভোগ্য বসুন্ধৰা, মানে আপোনাক পাৱাৰ লাগিবই তিষ্ঠি থাকিবৰ কাৰণে, অঁ। জীয়াই থাকিবৰ কাৰণে, আৰু তেতিয়াহে শান্তি আহিব। তেতিয়া শান্তি তো আহিব। যুদ্ধ হ'বই। যুদ্ধটো চবতে হয়, সাধনাত যুদ্ধ নহয় জানো? সাধনাটো নিজৰ মনৰ মাজত যুদ্ধ হয়। আনকি সেইটো বাদে দিওঁ, বাচ্ছা এটা যেতিয়া জন্মাৰ লগে লগে উশাহ নলয়, সেইটো যুঁজিব লাগে ন। যুঁজিব লাগে ন। ডক্টৰ গ'লে পিঠিত মালিচ কৰে, অলপ থপিয়াই দিয়ে, তাৰে পিছত প্ৰথম উশাহটো লয়। কাৰণ এই প্ৰথম উশাহটো লোৱাৰ কাৰণে আমাৰ বডিটোৱে যুদ্ধ কৰিব লগা হয়, আমাৰ লাংছে আমাৰ হাওঁফাওঁই যুদ্ধ কৰিব লগা হয়। প্ৰত্যেকটো উশাহ যে আপুনি লৈ আছে, মই লৈ আছোঁ, আমি আমাৰ এই ৰুমটোত থকা মানুহকেইটাৰ লগত কম্পিট কৰি আছোঁ। কাৰণ অক্সিজেনটো লিমিটেড ন, আনলিমিটেডটো নহয়। কোনোবাই এৰি দিছে, কোনোবাই লৈছে ন, কোনোবাই লৈছে, আমিতো একেটা কম্পিট সময়তেতো কৰি লৈ আছোঁ থকা ন। নাই আমি। একে সময়তো হয়তো যদি আমি লৈ আছোঁ, 10টা মানুহ যদি থাকে, আমিতো কম্পিট কৰি আছোঁ ন। কম্পিট কৰি আছোঁ। যেনেকৈ পানীৰ কাৰণে আমি কম্পিট কৰি নাছোঁ, পানীৰ কাৰণে আমি কম্পিট কৰি আছোঁ, সোণৰ কাৰণে কম্পিট কৰি আছোঁ, কয়লাৰ কাৰণে কম্পিট কৰি আছোঁ, ইউৰেনিয়ামৰ কাৰণে কম্পিট কৰি আছোঁ, পইচাৰ কাৰণে কম্পিট কৰি আছোঁ। মুঠতে যুদ্ধ লাগিব। কিহৰ কাৰণে কম্পিট কৰা নাই আমি? কিহৰ কাৰণে আমি কম্পিট কৰা নাই এইখন পৃথিৱীত? আৰু কৰিছোঁ শান্তিৰ কাৰণে। কৰিছোঁ যাতে আমাৰ লাগে শান্তি, কিন্তু ৰাস্তা শক্তিহে দিব। ত' শান্তি ক'ত পাম আমি? ক'ৰবাত গুচি যামগৈ আপোনাৰ লগত, মেইন কথা ক'ৰবাত থাকিব। তো শান্তি ক'ত আছে সেইটো কওক এতিয়া। শান্তি আছে যেতিয়া মানুহে বুজি পায় যে এইখিনি লাগে, এইখিনি হ'লে মই শান্তি পাম। আৰু সেইখিনি কেনেকৈ পাব পাৰি সেইটো বুজি পোৱা, সেইটো এতিয়া কোনোবা গুৰুৰ পৰাই শিকক বা কোনোবা ভগৱানৰ পৰা ডাইৰেক্টলি শিকক, যেনেকৈ বুজি পাওক সেই আইডিয়াটো পাব লাগিব যে এনেকৈ পাম মই বিচৰাখিনি, ফ'ল' কৰিব লাগিব, এক্সিকিউট কৰিব লাগিব। কৰি যেতিয়া পাব, সেই ৰাস্তাখন পোৱাৰ পিছতহে শান্তি আহে। মই এটা কথা ক'ব পাৰোঁ, মই দৰ্শকসকলক একদম মানে সেইটো মোৰ ফালৰ পৰা বা আপোনাক সন্মুখত বহাই লৈ মই যদি দৰ্শকসকলক এনেকৈ কওঁ যে আপোনাক যদি শান্তিৰ প্ৰয়োজন আছে, যুদ্ধ কৰি কৰি আপুনি ভাগৰি গৈছে, বাট আপুনি সেই পথটো পোৱা নাই, যিটো পথেৰে গৈ আপুনি শান্তি পাব, তাৰ বাবে অৰিন্দম শৰ্মা আছে। মই যিমান পাৰোঁ সহায় পথটো কৰিম, দেখুৱাই দিবৰ মই কাৰণে যিমান পাৰোঁ চেষ্টা কৰিম, সহায় কৰিম, মই যিমান পাৰোঁ সহায় কৰিম, চেষ্টা কৰিম। ডাইৰেক্ট গেৰেণ্টি বুলি নকওঁ, সন্মুখত আপুনি বহি আছে। গেৰেণ্টি এইকাৰণে নহয়, কাৰণ শান্তি কি? শান্ত মনৰ পৰাহে শান্তি আহে। শান্তি শান্ত মনৰ পৰা আহে। শান্ত মনটো কাৰ হ'ব লাগিব? আজি যদি আপুনি শান্তি বিচাৰি আছে, শান্ত মন আপোনাৰ হ'ব লাগিব। মই আজি আপোনাক এটা এপলৰ আইফোন আনি দিলোঁ, কিবা গেৰেণ্টি আছে নেকি যে আপোনাৰ মনটো শান্ত হ'ব তাৰে পিছত? আপুনি হয়তো BMW বা অডি গাড়ী বিচাৰিব পাৰে, মাৰ্চিডিজ বিচাৰিলে, সেইটো মই আপোনাক আনি দিলোঁ। তাৰে পিছত হয়তো আপুনি ক্ৰিষ্টেলৰ মানে বেলেগ কিবা এটা সাংঘাতিক ৰুবি বা ডায়মণ্ড বিচাৰিলে, কহিনুৰ বিচাৰিলে, সেইটো মই আপোনাক আনি দিলোঁ। তাৰপিছত আপুনি ক'লে ইলন মাস্কক দিছে যে মই মাৰ্চত গৈ পেলাই এখন আৰু পৃথিৱী বনাম, সেইখনো আপুনি বনাই দিলে। শান্ত কেতিয়া হ'ব মনটো? মনটো যদি শান্ত নহয়, তেতিয়া শান্তি পাব কেনেকৈ? হয়তো আপুনি সেইকাৰণে ক'লো ন, ৰাস্তা দুটাই, হয়তো এৰি পেলাই চৰণত বহা, দেৱীৰ হওক গুৰুৰ হওক চৰণত বহা, মনটো শান্ত কৰা, বা এইটো বুজা যে এইখিনি মোৰ কাৰণে, মোৰ পৰিয়ালৰ কাৰণে, মোৰ ভাল পোৱা মানুহৰ কাৰণে এইখিনি পালে মই শান্তি পাম, মোৰ মনটো শান্ত হ'ব, মনটো চাইলেণ্ট হ'ব, আৰু সেইখিনি কেনেকৈ পাম সেইটো এডভাইচ লোৱা, সেইটো বুজা, কাম কৰা, কৰ্ম কৰা, লৈ পেলাই শান্ত হোৱা। ৰাস্তা কিন্তু এই দুটাই, 3 নম্বৰ ৰাস্তা নাই। একজেক্টলি। আৰু এইখিনি বুজিবৰ কাৰণে ন, অৰিন্দম শৰ্মাৰ লগত আপুনি বহিব লাগিব। আৰু পডকাষ্টত মই কিমান ডেফটত যাম মই নাজানো, বাট মই নিজকে ভাবিছোঁ যে মই প্ৰিপেয়াৰ কৰি আপোনাক সুধি গৈ থাকিম। আপুনি দুটা কথা কৈছিল, মই তাৰপিছতহে অৰিজিনেল কথালৈ আহিম, কিন্তু আপোনাৰ উত্তৰত এটা প্ৰশ্ন থাকি গ'ল মোৰ। আপুনি কৈছে যে দেৱী মা আৰু প্ৰিয়তমা দুইটাতে মা সোমাই আছে। মোক এইটো বুজাই দিব লাগে, নিজৰ প্ৰেয়সী বা নিজৰ ৱাইফ বা নিজৰ মাতৃ
ক'ৰবাত যে পিছফালে মা লাগি আছে একেই নেকি? আল্টিমেটলি চব একেই চব একে তন্ত্ৰ সাধনাত যেতিয়া বহা যায় তেতিয়া নিজৰ বা যোনটো শক্তিৰ লগত চাপ'জ আপুনি সাধনা কৰি আছে তেতিয়া তেওঁক আপুনি প্ৰথমতে মৰম কৰি আঁকোৱালি লৈ ডিটেইলছখিনি মই কোৱা নাই বহুত কথা আছে বাট থুলমূলকৈ কৈছোঁ কৰি পেলাই যেতিয়া আপুনি একাকাৰ হ'ব তেওঁলোক ফিজিকেলি একাকাৰ হ'ব সাধনাত বহাৰ কাৰণে সেইটো ষ্টেজত তেওঁ আপোনাৰ কাৰণে প্ৰিয়তমা হৈ গ'ল হৈ যোৱাৰ পিছত যেতিয়া আপুনি তেওঁক পুনৰ সেৱা কৰিব সেইখিনি সময়ত তেওঁ মা তাৰে পিছত যেতিয়া হয়তো আপোনাৰ আপুনি বিচাৰিব যে তেওঁৰ কাৰণ যিখিনি সময়ত তেওঁৰ লগত আপুনি সাধনা কৰি আছে সেইখিনি সময়ত তেওঁক আপুনি সাধাৰণ ছোৱালী বা তিৰোতা বুলি নাভাবে সেইখিনি সময়ত তেওঁ আপোনাৰ কাৰণে দেৱীৰ মানে স্বৰূপ এটা আৰু আপুনি নিজে ভৰি ল'ব স্বৰূপ এটা হৈ যোৱা যায় সেইটো এতিয়া মানুহে নিজৰ ৱাইফৰ লগতে কৰক নিজৰ শক্তিৰ লগতে কৰক মই সেইকাৰণে শক্তি শব্দটো ইউজ কৰিছোঁ চ' ভগ্নী হওক প্ৰিয়তমা হওক মা হওক যি বুলি হওক এইবিলাক আমি মানুহে লৈছোঁ আৰু এই যিখিনি মানে যে মই এনেকৈহে ল'ব পাৰিম মই তেনেকৈ ল'ব নোৱাৰোঁ সেই লিমিটেশ্যনটো কিন্তু আমাৰ ছেল্ফ ইম্প'জ আমি নিজৰ ওপৰত নিজে দিয়া লিমিটেশ্যন সেইটো ভগৱানৰ ফালৰ পৰা দিয়া লিমিটেশ্যন নহয় আমাৰ ওপৰত যেনেকৈ কোনোবাই কৈছে মই সৰু গাড়ীহে চলাব পাৰোঁ মই ডাঙৰ গাড়ী চলাব নোৱাৰোঁ ছিষ্টেমটোতো একে ব্ৰেক একে ক্লাছ একে ষ্টিয়াৰিং চলোৱা নিয়ম একে ৰাস্তাৰ নিয়ম একে চ' যিটো মানুহে কৈছে মই সৰু গাড়ীহে পাৰিম চলাব ডাঙৰ গাড়ী নোৱাৰোঁ সেইটো মানুহটোৰ প্ৰব্লেম এই মই তেনেকুৱা ধৰণৰ কথা বুলি ভাবোঁ চ' এই মা আৰু প্ৰিয়তমা ইভেন যদি আমি চাইক'লজিকেলিও চাব যায় ন ইডিপাছ কমপ্লেক্স বুলি কিছুমান বস্তু আছে য'ত মানে ল'ৰাই মাকৰ প্ৰেমত পৰে বা সেনেকুৱা চাইক'লজি আছে কিছুমান কনচেপ্ট চ' এই লাভ বস্তুটো আমাৰ ভিতৰত ইনহেৰেণ্ট আছে বাট কণ্ট্ৰলটো আমি কৰোঁ কাৰণ নহ'লে আমাৰ ছ'চাইটিখন মানে ষ্ট্ৰাকচাৰটো খেলি মেলি হৈ যাব চ' আমি ছ'চাইটিৰ ষ্ট্ৰাকচাৰটো বজাই ৰখাৰ কাৰণে অকল ইয়াতে নহয় আমি বহুত বস্তু কম্প্ৰমাইজ কৰোঁ নকৰোঁ জানো আমি বহুত বস্তু কম্প্ৰমাইজ কৰোঁ আমাৰ মন নাযায় জানো যে মানে ছাপ'জ ৰাস্তাত আমি গৈ আছোঁ গাড়ী চলাই গৈ আছোঁ বহুত দামী গাড়ী আমাৰ মন নাযায় যে মই অলপমান ড্ৰিংকছ কৰি লৈ অলপমান আৰামত চলাম বাট কিয় নোৱাৰোঁ কাৰণ নিজৰটো ক্ষতি হ'ব বেলেগো ক্ষতি হ'ব পাৰে ৰুল ৰেগুলেশ্যন কাৰ কাৰণে আছে আমাৰ কাৰণে আছে আৰু ইনফেক্ট এই বস্তুটো ছেইম যে এতিয়া ফেমিলিৰ মাজত বিয়া কৰাব নালাগে কিয় নালাগে জেনেটিক প্ৰব্লেম হয় আৰু আমাৰ বডিটো এটা লিমিটেশ্যন আছে সেইকাৰণে তন্ত্ৰ সাধনাটো তাৰমানে আমি বুজি পেলাই কৰিব লগা বস্তু আৰু সেইকাৰণে কয় যে গুৰু অবিহনে সাধনা অলপ দিগদাৰী বুলি কয় বা বিকজ অফ দিছ মানুহ হেৰাই যোৱা চান্স থাকে তাৰমানে ইটছ লাইক তৰোৱাল এখনৰ ওপৰত খোজকাঢ়ি থকা টাইপ চিধা কৰি থাকক জাৰ্ণি আপোনাৰ ঠিকে কৰি থাকিব অলপ ইফাল কৰিব ভৰিখন কাটি যাব চ' মই এতিয়া যিটো কৈছোঁ যে মোৰ কাৰণে দেৱী মাও প্ৰিয়তমাও এইটো বস্তু বুজি পাব লাগিলে মোৰ মনত কি চলি আছে সেইখিনি কথা কওঁতে সেই বস্তুটোৰ লগত কানেক্ট কৰিব পাৰিব লাগিব গম পালোঁ মই কথাবিলাক এটা জেগাত কাট কৰি পেলাইছোঁ তাৰ ওপৰত আৰু মই প্ৰশ্ন কৰিবলৈ বিচৰা নাই বাকীখিনি আপোনালোকে নিজে বুজি পাব ইয়াত এটা স্কোপ দি থৈছে ন আমাৰ দৰ্শকসকলক যাতে আমি যিখিনি কথা পাতিছোঁ তাৰ পিছৰ চিন্তাখিনি আপোনালোকে কৰক হয় নে আৰু কমেণ্ট কৰক গৈ পেলাই বা য়েছ চিন্তা কৰক ভাবক আৰু অনুষ্ঠানটো চাই গৈ থাকক শেষলৈকে বহুতকেইটা প্ৰশ্ন আছে আৰু কিবা বুজি নাপালে অৰিন্দম শৰ্মা ডাঙৰীয়াক ফোন কৰিব বা তেওঁক লগ কৰিব কথা পাতি ল'ব হয় ইয়াৰ পিছত মই আৰু এটা চেণ্টেঞ্চ লিখি থৈছিলোঁ আমি অলপ সময় বহিছিলোঁ কথা পাতিব লোৱাৰ আগত আমাৰ যেতিয়া মৃত্যু হয় কোনোবা এজন ভালপোৱা মানুহৰ মৃত্যু হয় নিজৰ পৰিয়ালৰ কোনোবা মৃত্যু হয় একচুৱেলি তেওঁ যায় নে আমি যাব নিদিওঁ তেওঁলোকক কেতিয়াবা আমাৰ সেই বস্তুটো মৃত্যু হোৱা বুলি নহয় আমাৰ ঘৰৰ পৰা যেতিয়া আমাৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে ডাঙৰ হৈ ক'ৰবাত ওলাই গুচি যায় চাকৰিৰ কাৰণে ওলাই গুচি যায় চব ক্ষেত্ৰতে ন চ' এই লছ লাভ এইবিলাক জীৱনৰ ইনহেৰেণ্ট ট্ৰুথছ চিৰসত্য আমাৰ পৰা আমাৰ মা দেউতাই গুচি যাওক আমাৰ ল'ৰা ছোৱালীয়ে গুচি যাওক আমাৰ ভাইটি ভণ্টি গুচি যাওক আমাৰ প্ৰেমিক প্ৰেমিকাই গুচি যাওক বন্ধু বান্ধৱে গুচি যাওক যোৱা মানুহ গুচিয়ে যায় কিন্তু আমি থকাখিনি যাব দিব নোৱাৰোঁ তেওঁলোকক বান্ধি ৰাখোঁ
আৰু সেই বান্ধটোত আমি নিজে বান্ধ খাই যাওঁ উম, আমি নিজে বান্ধ খাই যাওঁ অকল এনেকুৱা বুলিও নহয় আমি বেয়া মেমৰিবিলাকো আমি এৰি দিব নোৱাৰোঁ বেয়া অভিজ্ঞতাবিলাক আমি এৰি দিব নোৱাৰোঁ উম, সেইবিলাকে আমাক চাইক'লজিকেলি বান্ধি পেলায় উম, আমি ডিপ্ৰেশ্যনত গুচি যাওঁ এংজাইটিত গুচি যাওঁ বেড মেমৰিজ বেড ট্ৰমাছ উম, জীৱনৰ বেয়া অভিজ্ঞতাবিলাকৰ পৰা উম। হয়তো গ'ল কিমান বছৰ পাৰ হৈ গ'ল তথাপি আমি মনত পেলাই থাকোঁ। তথাপি আমি মনত পেলাওঁ আৰু প্ৰত্যেকবাৰ মনত পেলাওঁতে তাৰ বিষটো বেছিহে হয় উম, তাৰ যিটো মুখত তিতা ভাৱ আহে সেইটো বেছিকৈহে আহে উম, হয়তো কাৰোবাক কেতিয়াবা হাৰি গৈছিলে হাৰা ভাৱটো বেছিকৈহে হয় উম। বেছিকৈ আমি ভাল নিশ্চয়। বস্তু কিমান মনত ৰাখোঁ কিমান হেৰিকৈ এপ্ৰিচিয়েট কৰোঁ জীৱনত বেয়াটোহে আমি বেয়াটোৱে বাৰে ৰাখোঁ। বাৰে খুচি থাকোঁ মানে একচুৱেলি আমি যাব দিব নোৱাৰোঁ। আমি যাব দিব নোৱাৰোঁ আমাৰ আমি ধৰি কাৰণে ৰাখোঁ ন। আমি ধৰি থাকোঁ কোনোবা এটা মানুহ ঢুকাইছে মানে মৃত্যুৰ কথা কোৱাৰ কাৰণে মই কৈছোঁ উম, কোনোবা যে মানুহ ঢুকাইছে তাৰ মৰাশ বা তাইৰ মৰাশ পুৰি আছোঁ কান্দি কাৰ কাৰণে আছোঁ তেওঁতো যাব বিচাৰি আছে। গুচিয়ে গ'ল সেইটো গুচি গ'ল। কান্দি কাৰ কাৰণে আমাক অমুক এৰি থৈ গুচি গ'ল উম, অমুক এৰি থৈ গুচি গ'ল এৰাটোতো চিৰ সত্য জীৱনৰ যাব দিব লাগে। যাব নিদিলেতো উপায় নাই ন গোৱাটো গুচিয়ে গ'ল উম, ধৰি কি আছোঁ উম, ধৰিতো নিজকহে নিজৰ বেড মেমৰিজ নিজৰ মেমৰিটোহে ধৰি আছোঁ ন উম, উম, ভাল মেমৰিহে ধৰি ৰাখোঁ বহুত ভাল কথা উম। এই মানুহজন এনেকুৱা আছিল তেনেকুৱা আছিল দেই মানুহজন বহুত ভাল Yes. আছিল উম, কোনো প্ৰব্লেম নাই বেয়াখিনি যদি ধৰি ৰাখোঁ উম, কাৰণ বেয়াখিনি বান্ধি আমি নিজকে পেলাই আছোঁ উম। নিজকে পেলাই আছোঁ ন আৰু চব বান্ধি আছোঁ ক্ষেত্ৰতে সেইটো হয়। চব ক্ষেত্ৰতে তেনেকুৱা ইভেন আনকি স্পিৰিচুৱেল লেভেলতো মই কৈছোঁ যিবিলাক মানুহে এই কিছুমানে কয় ন যে মই বিৰা পঢ়োঁ উম, মই অমুকটো পঢ়িছোঁ কিবা কিবি বহুত বস্তু কয় এইবিলাক উম, তেতিয়া তেওঁলোকৰ ছেইম বস্তুৱে কৰে ন সেই যোনটো আত্মা গুচি যাব সেই যে তাৰ হাত দি বা তাৰ কিবা আনি পাই ৰাখি থৈ দিয়ে আৰু তেতিয়া সেই আত্মা কাম যেতিয়ালৈকে আপোনাৰ চিম্পুল কথা এটা কৈছোঁ মই লিগেচি বুলি যিটো কওঁ উম, 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 লিগেচি উম, লিগেচি। ডাঙৰ মানুহৰ কাৰণেতো বহুত ডাঙৰ লিগেচি থাকে উম, সৰু মানুহ এজনৰ কাৰণে যিকোনো এজন মানুহৰ কাৰণে সৰু নহয় অৰ্ডিনাৰী মানুহ এজনৰ কাৰণে এভাৰেজ মানুহ এজনৰ উম, কাৰণে উম, তেওঁৰ বডিতছে বেছি তেওঁৰ কাৰণে কি লিগেচি থাকিব পাৰে একো নোৱাৰে উম, তেওঁৰ আত্মাটোৰ কাৰণে উম। যিটো কাৰণে আমি বডিটো ডিছপ'জ অফ কৰি দিওঁ মাটিত পুতি হওক জ্বলাই জ্বলাই দিয়ক, হওক পানীত উটুৱাই ভৰাই দিয়ক। হওক বা শগুনক খুৱাই খুৱাই হওক দিয়ক। জৰষ্টেৰিজিমত উম, কৰে সেইটো উম, 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 চবতে বডিটো সেই ডিছপ'জ অফে কৰি দিয়া যায় ন বিকজ বডিটো থকা মানে কানেকশ্যন থাকে উম, চ' তেতিয়া সেই স্পিৰিচুৱেল যিখিনি মানুহে সেই আত্মা বা সেইটো বস্তু ইউজ কৰিব বিচাৰে বান্ধিব উম, খোজে উম, তেওঁ সেনেকুৱা এটা সেই লৈ হাত দি বা কিবা এটা লৈ সেই বান্ধিব চেষ্টা কৰে উম, আৰু আল্টিমেটলি সেই মেমৰিজখিনি দি সেই মানে বিকৃত ৰূপ এটা ধৰে বাচি থকা মানুহ যেনেকৈ বিকৃত ৰূপ হয় উম, মৃতকৰ মনৰো সেই বিকৃত ৰূপ হয় মনটোহে আল্টিমেটলি বিকৃত হয় ন মনটো হৈ যায় উম। চ' ডেট ইজ দ্য প্ৰব্লেম যেতিয়া আমি যাব লগা বস্তুক যাব নিদিওঁ যাব দিব লাগে। আৰু সেইকাৰণে কোনোবা প্ৰেমিকে যদি এৰি থৈ যাব বিচাৰিছে যাব দিয়া। যাবতো গৈতো গ'লেই ডিভ'ৰ্চ যদি হৈছে হ'ব দিয়া। বিচৰাৰ লগে লগেতো গ'লেই অলৰেডি গ'লেই। ডিচিজনটো যেতিয়া ডিচিশ্যনটো কেতিয়াবাই ল'লে। আপোনাক যদি কোনোবা এজন আপোনাৰ ৱাইফ বা আপোনাৰ হাজবেণ্ডে উম, যদি ডিভৰ্চৰ পেপাৰ পঠাইছে তেতিয়া মনেদিতো তেওঁ কেতিয়াবাতে গ'ল মনেদি নোযোৱালৈকেতো পঠাব নোৱাৰে ন ধৰি কি লাভ আছে তাৰে পিছত মানে ডিভ'ৰ্চ পেপাৰ পঠিয়াইছে মানে তেওঁ গ'ল কেতিয়াবাই। তাৰে আগতে জাষ্ট ডিচিজন আগতে হৈ গ'ল, যায় ন আগতে গ'ল। আগতে য়েছ, য়েছ। কনক্লুচিভ মাইণ্ড ষ্টেটটো আহি নোপোৱালৈকে উম, মানুহে একশ্যন নলয় নলয়। উম, একশ্যন নলয় একশ্যন লোৱা মানে কি একশ্যনটো ইণ্টেনশ্যনৰ পিছত আহে উম, ইণ্টেনশ্যনটোতো হৈয়ে হৈ গৈছে গৈছে। এতিয়া একশ্যনলৈহে বাকী আছে। একশ্যনে বাকী আছে ন যোন যাব মন আছে যাব লাগে ন। বহুত টান কিন্তু সেই যাব দিয়াৰ লগে লগে নিজে বহুত ফ্ৰী ফিল কৰা যায় বহুত ফ্ৰী ফিল কৰা যায় কাৰণ যাওঁতো এতিয়া চবেই যাব ন উম, যাওঁতো এতিয়া চবেই যাব এনেকুৱা নহয় আমি চিৰ জীৱন বাচি থাকিম আমি আজি মানে আমাৰ কোনো শেষে নাই তেতিয়াহ'লে মে বি ইট মেক চেঞ্চ যদি আমিও যদি চবে গুচি যাওঁ উম, আৰু ভাবকচোন যদি আমাক কোনোবাই যাব নিদিয়ে ভাল পাম জানো উম, সেইটোৱে। আমাৰ কাৰণে বোলে আমাৰ আপুনি মই এটা ৰুমত বহি আমি আৰামত কথা পাতি আছোঁ আমি উম, এটা লাক্সাৰিয়াছ লাইফ জীয়াই আছোঁ উম, উম, লাক্সাৰিয়াছ লাইফ এটা জীয়াই আছোঁ কিন্তু যিখিনি মানুহে ডেইলি কষ্ট কৰি খাই আছে ডেইলি সেই উম, কৰি আছে উম, উম, সেইখিনি মানুহে যাওঁ তাহাঁতৰ লাইফলৈ হেপী তাহাঁতে প্ৰত্যেকটো মুহূৰ্ত প্ৰত্যেকটো পল মুক্তি বিচাৰি আছে বহুতে ঠিক। কিমান এনেকুৱা বেমাৰী চাফাৰ কৰি আছে উম, প্ৰত্যেকটো পল তাহাঁতে মুক্তি বিচাৰি আছে তাহাঁতক যদি কোনোবা সেইবিলাক যাব নিদিওঁ মই এনেকৈ বান্ধি ৰাখি যাম মই
হেপী হ'ব জানো? কেতিয়াও নহয় নহয় ন? মৰাৰ পিছত যদি মই তেওঁলোকৰ আত্মাটো বান্ধি থাকোঁ, তেতিয়াহ'লে কেনেকৈ হেপী হ'ব? তেওঁলোকেও অপকাৰ কৰিব না। একজেক্টলি দেট ইজ দ্য প্ৰব্লেম। বহুতকেইটা প্ৰশ্ন মই ৰাখি থৈছিলোঁ এনেকৈ, অকণমান সুধিম এইকেইটা। তাৰ আগতে আপোনাৰ আগৰ পডকাষ্টটো যদি চাওঁ, তাতো আমি সুধিছিলোঁ আপুনি নিউজিলেণ্ড গ'ল, তাত পঢ়া শুনা কৰিলে, ইমান পঢ়া শুনা কৰা, মই সুধিছিলোঁ আগৰ পডকাষ্টত, ইমান পঢ়া শুনা কৰাৰ পিছতো আপুনি হয়তো বাহিৰত ছেটেল হ'ব পাৰিলেহেঁতেন। তো আপুনি অসমলৈ আহি, গুৱাহাটীলৈ আহি আপুনি স্পিৰিচুৱেল গাইড হিচাপে নিজৰ কাম কৰি আছে। এই বস্তুটো মই সেইদিনাও সুধিলোঁ, সেইদিনাও বুজি নাপালোঁ, আজিও সুধিব বিচাৰিছোঁ কিয়? চাওক কেনেকুৱা কথাটো হৈ যায়, বাহিৰত যদি মই থাকিলোঁ হয়, আজি আপোনাৰ পডকাষ্টৰ থ্ৰুদি মই যিখিনি মানুহক চুব পাৰিছোঁ মনবিলাক, মই নাপালোঁ হয়। বা আজি ইয়াতে মোৰ তাতে যিখিনি মানুহক মই সহায় কৰিব পাৰিছোঁ বা ভৱিষ্যতে পাৰিম, নোৱাৰিলোঁ হয়। চ' প্ৰথমতে মই তাতে থাকিলে সেইটো ডিচিশ্যন মই গম পাই গ'লোঁ যে ইয়াতে মই অসংখ্য জনতাৰ মাজত মই হেৰুৱাই যাম, মই কোনো হৈ নাথাকিম, মই হিউমেনিটিৰ ওপৰত কোনো এটা কণ্ট্ৰিবিউশ্যন মেজৰ দিব নোৱাৰিম। ইয়াতে যেতিয়া আহিলোঁ তেতিয়াও ইনিচিয়েলি মই কনচালটেণ্ট হিচাপে কাম কৰিলোঁ, কোম্পানীবিলাকক মই ষ্ট্ৰেটেজিক এডভাইচ দিলোঁ কেনেকৈ কি কৰিব লাগে। দেখিলোঁ যে তেওঁলোকৰ মাজতো ইমান লবি, তেওঁলোকৰ মাজতো ইমান পলিটিক্স, পইচাক লৈ তেওঁলোকে এইটো অলপ অলপ পইচাক লৈ তেওঁলোকে খেলি থাকে, যিবিলাক এডভাইচ দিওঁ সেইবিলাক ইমপ্লিমেণ্ট নকৰে। তেতিয়া বুজিলোঁ যে মই কাৰ কাৰণে কি কৰি আছোঁ, কিন্তু একচুৱেলি একো ইফেক্টিভ মই একো কৰা নাই। তেতিয়া মই লাহে লাহে দেৱী টানি আনা বুলি ক'ম, মই নিজে অহা বুলি ক'লে ভুল হ'ব। চ' তাৰে পিছত দেৱী মোক এই ৰাস্তাত যোৱা য'ত মই এটা মানুহক চুই মই হেল্প কৰিব পাৰি আছোঁ, এজন মানুহক মই ফেচ টু ফেচ, আৰু তেওঁৰ জীৱনত যদি 1% মই কিবা কণ্ট্ৰিবিউট কৰিব পাৰিছোঁ, মই এইটো মানে স্বচক্ষে দেখা পাই আছোঁ মই সেই কণ্ট্ৰিবিউশ্যনটো। মই কোৱা নাই যে সাংঘাতিক মই লাইফ টাৰ্ণ কৰি দিছোঁ প্ৰত্যেকজন মানুহৰে, চবৰে নিজৰ নিজৰ কৰ্মৰ ভাগ্যৰ ভোগ থাকে, কিন্তু যিখিনি পাৰিছোঁ মই কৰিছোঁ, চেষ্টা কৰিছোঁ। আৰু আপুনি কেনেকৈ তেওঁলোকক সহায় কৰে? মই এইটো জানিব মন গৈছে, কোনসকল মানুহ আমাৰ আগৰ পডকাষ্টটোৰ পিছত বহুতেই কমেণ্ট কৰিছে, আৰু মই সচৰাচৰ দেখা পাওঁ আমাৰ ছ'চিয়েল মিডিয়াত কৰে, কিছুমান মানুহে কমেণ্ট কৰে, কিন্তু আপোনাৰ পডকাষ্টত মই এটাও বেয়া কমেণ্ট পোৱা নাছিলোঁ। হয়তো আপোনাৰ ওচৰলৈও গৈছে মানুহ বা কোনোবাই কানেক্ট কৰিছে। আপোনাৰ ওচৰলৈ কোনসকল ব্যক্তি গ'ল আমাৰ ফাৰ্ষ্ট পডকাষ্টৰ পিছত, আৰু এইবাৰ কোনসকলক আপুনি আহ্বান কৰিব যে এনেকুৱা থাকিলে আপোনালোক আহক? মানে চাওক, মই বহুতটা বিভাগত মানুহক সহায় কৰোঁ। এটাতো আপুনি ক'লে যিটো গাইডেঞ্চ দিয়াটো ক'লে সেইটো কথা। তাৰে উপৰি মই এটা কৈছোঁ যিটো মানে টিপিকেলি আমাৰ মানে যিটো কোৱা যায় যে কোনোবা কাৰোবাৰ ওপৰত ক্ৰিয়া কৰি থৈছে বা কিবা বাধা ব্লেক জোপাইছে বা মেজিক এনেকুৱা ব্লেক মেজিক শ্ব' কল, মই টাৰ্মটো ইউজ নকৰোঁ, বাট বুজি পাইছে। সেইবিলাকৰ পৰা মুক্তি পোৱাৰ কাৰণে বহুতে আহে। সেইটোতো আমাৰ এটা ৰিলিজিয়াছ হৈ যায়, কোনোবাই বিশ্বাস কৰিব, কোনোবাই নকৰিব, কিন্তু এইটো ইম্পৰ্টেণ্ট যে প্ৰত্যেকটো ৰিলিজনতে আছেই কিন্তু এই কনচেপ্টটো। সেইবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে আহে। 3 নম্বৰতে কিছুমানে আহে যিবিলাকে মানে এনেকুৱা ধৰণৰ কিছুমান বাধাত ফাঁচি য'ৰ পৰা ওলাব পৰা নাই। চ' সেইবিলাকৰ পৰা ওলাবৰ কাৰণে মানে ৰাস্তা বিচাৰি পেলাই আহে। এতিয়া এইটো কথা মই কৈ দিওঁ, ৰাস্তা মানুহে যেনেকৈ বিচাৰে তেনেকৈ কিন্তু যে পাব তাৰ কোনো হেৰি নাই, ফিক্স নহয়। কাৰণ তেওঁৰ ভাগ্য, তেওঁৰ কৰ্মৰ ওপৰত বেছ কৰিহে তেওঁ ৰাস্তাটো পাব। তেওঁ ছাপ'জ এনেকুৱা কথাটো যে কোনোবা মানুহে যদি পইচা বিচাৰি আহে, তেনেকুৱা নহয় যে আকাশৰ পৰা পইচাৰ বৰষুণ হ'ব। ৰাস্তাটো তেওঁক দেখাই দিব যে এইটো তুমি কৰ্ম কৰা, ইফালে তোমাৰ অৰ্থ আহিব। পাব লাগিব কিন্তু কৰ্ম কৰিয়ে, যি লাগে জীৱনত কৰ্ম কৰিয়ে পাব লাগিব। ধৰ্ম গাইডেঞ্চ দিয়ে, এইটো কথা মই লাষ্ট পডকাষ্টত কৈছিলোঁ চাগে, যে ধৰ্ম গাইডেঞ্চ দিয়ে মানুহক, কৰ্ম কোনফালে কৰিব লাগিব, কি কৰিব লাগিব, কেতিয়া কৰিব লাগিব, কেনেকৈ কৰিব লাগিব। কিন্তু অৰ্থ আহাৰ, লক্ষী আহাৰ মেইন ৰাস্তাটো কোনফালে হ'ব, কেনেকৈ হ'ব, কৰ্ম কৰিহে আহিব। কিন্তু লক্ষী আকাশৰ পৰা জাপ মাৰি নাহে, কৰ্ম কৰিব লাগিব। কিন্তু সেই ৰাস্তাও দেখাই দিব পৰা যাব যে তুমি ইফালে কাম কৰা, এনেকৈ কৰা, এইটো কৰা, আৰু তাত যদি কিবা বাধা থাকে যিখিনি গুচাব পৰা যায় সেইখিনি গুচাই দিব পৰা যায়।
ধৰক এষ্ট্ৰলজাৰ এজনৰ ওচৰত যায়, অঁ নিউমাৰলজি এজনৰ ওচৰত যায় অঁ বা তেনেকুৱা মানুহৰ ওচৰত যায় অঁ যে মই পঢ়া শুনা কৰিলোঁ, মই চাকৰি পোৱা নাই, অঁ মই বয়স হৈছে, মোৰ বিয়া হোৱা নাই, মই চৰকাৰী চাকৰি কৰি মানে হেৰি এক্সাম দি আছোঁ, মই চৰকাৰী চাকৰি পোৱা নাই, মই বিজনেছ কৰি আছোঁ বাট মই প্ৰফিট পোৱা নাই। তো এনেকুৱা মানুহ এষ্ট্ৰলজাৰৰ ওচৰত যায়, গৈ পেলাই তেওঁলোকৰ পৰা আঙুঠি পিন্ধে বা তেওঁলোকৰ সময়বিলাক চাই দিয়ে। তো অৰিন্দম শৰ্মা ডাঙৰীয়াৰ ওচৰত আহিলে সেইসকল মানুহে কেনেকুৱা ধৰণৰ গাইডেঞ্চ পায়, মই সেই বস্তুটো জানিব মন গৈছে। চ' এতিয়া কি কথা আছে, ছাপ'জ মানে এনেকুৱা কোনোবা আহিলে যে এই গোটেইকেইটা বস্তুৰ ক্ষেত্ৰতে মিলাই ক'লোঁ মই পেলাই কৈছে। যে বিয়া ক্ষেত্ৰতে হওক বা চাকৰি ক্ষেত্ৰতে হওক উম, উম, বা বিজনেছৰ ক্ষেত্ৰতে হওক। চ' প্ৰথম কথাটোতো হ'ব যে উচিত ৰাস্তাত আছে নে নাই। উম, বিজনেছৰ কাৰণে বিজনেছটোৱে ইজ দ্য ৰাইট মানে ডিৰেকশ্যন হয়নে নহয় মানুহৰ কাৰণে। তেওঁ চাকৰিও কৰিব পাৰে। চাকৰিত নহয়, তেওঁৰ কাৰণে কৰ্মক্ষেত্ৰ কোনটো বেটাৰ অ'কে, বুজিছোঁ। ইণ্ডিভিজুৱেল লেভেলত দেই। উম, 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 মই গ্ৰহ নক্ষত্ৰ হিচাপে কোৱা নাই, উম, অমুক ৰাশি তমুক ৰাশি, মই সেইবিলাক কথা কোৱা নাই। উম, মোৰ ছিষ্টেমটো বহুত ইণ্ডিভিজুৱেলিষ্টিক হয়। অ'কে, মই মানুহজনৰ আত্মা, কৰ্ম আৰু ধৰ্মৰ লগত ডিল কৰোঁ। আত্মা, কৰ্ম আৰু ধৰ্ম। উম, চ' যেতিয়া মানুহজনৰ মোৰ তাতে আহে, মোৰ তাতে এটা আত্মা এটা আহে, উম, মই সেই আত্মাটোকে এছেছ কৰোঁ। অ'কে, চ' দেৱীক মই সেই আত্মাটোক দেখাবহে সোধোঁ। মই কেতিয়াবা কাৰ্ডছ কৰি লওঁ, কেতিয়াবা যেতিয়া বুজিছোঁ, ডিভিটি থাকে কয়, বুজিছোঁ। সেই আত্মাটোহে বিচাৰোঁ। দেৱী দেখুওৱা যে এই আত্মাটোৰ কাৰণে, এয়া জাৰ্ণিৰ কাৰণে তাৰ কৰ্মসূত্ৰ ক্ষেত্ৰ এইটো ৰাইট নে, বুজিলোঁ। বিজনেছটো ৰাইট নে, এই চাকৰি কৰিব বিচাৰিছে গভৰ্ণমেণ্ট জব ৰাইট নে, এইটো আছেনে তাৰ কৰ্মক্ষেত্ৰ, তাৰ ভাগ্যত আছেনে, ভাগ্য জগত এইটো। উম, উম, যদি আছে বুলি দেখাইছে, মই ডিৰেকশ্যন দিম, তুমি এইটো কৰা, সেইটো কৰা, এই ধৰণে কৰা, বুজিলোঁ। ৰাইট ডিৰেকশ্যনটো। যদি নাই ক'ম যে এইটো তোমাৰ কাৰণে নাই, তুমি ইয়াতে তোমাৰ শক্তি ক্ষয় নকৰবা, উম, তুমি এইটো ডিৰেকশ্যনত যোৱা, ৰাইট আগবাঢ়া, ট্ৰেক। ৰাইট ট্ৰেকটো। তাৰে পিছত আহে কিছুমান ছাপ'জ কৰি আছে, ৰাইট ডিৰেকশ্যনো আছে, কিন্তু অবষ্টেকল আছে। উম, উম, এতিয়া সেই বাধাটো ইণ্টাৰনেলো হ'ব পাৰে আৰু এক্সটাৰ্নেলো হ'ব পাৰে। উম, এক্সটাৰ্নেল কেনেকুৱা, কোনোবা বেলেগে জপাই দিয়া বাধা, উম, যিটো আপুনি ব্লেক মেজিক বুলি ক'লে। উম, চ' সেই তেনেকুৱা ধৰণৰ বাধা হ'ব পাৰে, উম, সেইবিলাক আঁতৰাব লাগিব। উম, সেইবিলাক গুচাই দিলোঁ, গুচাই দি যাতে মানুহজনে ফ্ৰীলি আগবাঢ়িব পাৰে, অ'কে, আত্মাটো আগবাঢ়িব পাৰে নিজৰ জাৰ্ণিটোত। উম, উম, কৰ্ম কৰি ভাল পাব, কিন্তু মই বাধাটো গুচাই দিওঁ। উম, আৰু বাধা গুচোৱা ছিষ্টেমটো কেনেকুৱা, চিম্পল, মানুহজনক ল'লোঁ, খুৱাই ল'লোঁ বা বহাই ল'লোঁ, দেৱীৰ নাম লৈ পেলাই জাষ্ট তাৰ বা তাইৰ আত্মাটোৰ লগত কানেক্ট কৰি দিওঁ এনাৰ্জিটো। উম, উম, জাষ্ট হাতখন দিলোঁ বা এনাৰ্জি পইণ্টকেইটাত চুই দিলোঁ দেৱীৰ নাম লৈ। অ'কে, মানুহজন বডিটো কেতিয়াবা শুই যায়, কেতিয়াবা অলপ সময় কাৰণে কাৰেণ্টটো চক লগা টাইপ হয়, বা কেতিয়াবা ছাপ'জ এনেকুৱা হয় যে মই সচেতন হৈ আছোঁ বাট বডিটো লৰিব পৰা নাই। চ' সেইখিনি সময়ত তাৰমানে মানুহজনৰ আত্মাটোৰ লগত দেৱীৰ শক্তিটোৱে ক্ৰিয়া কৰি থাকে মানে। ইটছ চাইণ্টিফিক। ইট ইজ ভেৰি এক্সপিৰিয়েঞ্চিয়েল। মোৰ তাতে বস্তুবিলাক বহুত এক্সপিৰিয়েঞ্চ কৰা যায়। অ'কে, আপুনি এনেকুৱা নহয় যে আপুনি কিবা এটা পিন্ধিলোঁ, কি হ'ল নহ'ল মই ক'ব নোৱাৰিলোঁ, সেই বস্তুৰ ছিষ্টেম নাই। উম, আপুনি এনেকৈ ক'ব পাৰে যে মানুহজনৰ আত্মাটোক মই ছেপাৰেট কৰি লওঁ বডিৰ পৰা সেইখিনি সময়ৰ কাৰণে। মই যদি আপোনাৰ ওচৰত গৈছোঁ, মই চক্ৰপাণি পৰাশৰ হৈ নাযাওঁ। নাই, মোৰ আত্মাটো আপোনাৰ ওচৰত যাব, আত্মাটোৰ লগত কথা পাতিব। আত্মাটো নামটো আপুনি চক্ৰপাণি পৰাশৰ, এইটো বাট বডিত মোৰ আপোনাৰ নাম আছে। কিন্তু আপোনাৰতো এনেকুৱা হয়তো বহুত জন্ম হৈ গৈছে আৰু হ'ব হয়তো ভৱিষ্যতে, মই আত্মাটোৰ লাগে। চ' আত্মাটোক মই দেৱীৰ শক্তিৰ লগত কানেক্ট কৰি দিওঁ। বুজিলোঁ। সেই তাৰে পিছত অভিজ্ঞতাটো কেনেকুৱা হ'ব, এইটো প্ৰত্যেকজন মানুহৰ বেলেগ বেলেগ হয়। অ'কে, কিছুমান মানুহে 1-1.5 ঘণ্টা শুইও যায়, ধুনীয়াকৈ শুই যায়। চাব এনেকুৱা আছে যাৰ বহুদিন টোপনিয়ে অহা নাই, মেডিচিন নাখালে টোপনিয়ে নাহে, বুজি পাইছোঁ। কিন্তু সেই দেৱীৰ নাম লৈ চোৱাৰ লগে লগে সত্ৰাই থাকে তাতে। ক'ৰবাত মেডিটেশ্যনো হৈ যায় তেওঁলোকৰ। সেই মেডিটেশ্যন মানে আত্মাটো ছেপাৰেট হৈ যায় সেইখিনি সময় বডিৰ পৰা। অ'কে, মানে এইটো মানে বুজাব টান হৈছে, কেনেকুৱা মানে বুজাব পাৰিছোঁ, এক্সপিৰিয়েঞ্চ কৰিব লাগিব। এইটো এক্সপিৰিয়েঞ্চ কৰিব লাগিব। য়েছ। সেইখিনি সময়ত এনেকুৱা লাগে কিছুমানৰ যে মানে মই চব গম পাই আছোঁ, কি ঘটি আছে, কি ঘটা নাই, কোনে কথা পাতি আছে, কিন্তু মই হাত ভৰি লৰাব নোৱাৰোঁ। ধৰি লওক আমাৰ যেতিয়া অপাৰেশ্যন কৰে, অঁ হেৰি দিয়ে ন, তেনেকুৱা ধৰণৰ হয়। কিছুমানৰ চব আৰু গম পাই থাকোঁ, বাট আমি লৰাব নোৱাৰোঁ। কিছুমানৰ তেনেকুৱা হয়। কিছুমানৰ এনেকুৱা হয় যে কথা এনেকুৱা কঁপনি উঠি যায়, আনকণ্ট্ৰল কঁপনি উঠি যায়, আৰু যেতিয়া কামটো হৈ যায় নিজে নিজে ঠাণ্ডা পৰি যায়। এনেকুৱা হয় যাৰ বডিটো এনেকৈ আছে, আধাখিনি গৰম উঠি যায়, আধাখিনি ঠাণ্ডা হৈ থাকে। ছাপ'জ কাৰোবাৰ ফেটি লিভাৰ বা কিবা আছে, আধাখিনি সেই চিষ্টেমটো সেই ফালটো গৰম উঠি গৈছে, এইটো ফাল নৰ্মেল হৈ আছে, ঠাণ্ডা পৰি গৈছে। মই মাকক আনি কাষত থকা হাত লুকাই দেখাই দিওঁ, চাওক এইবিলাক হৈ গৈছে দে, মই যাওক যোনে শুনি আছে গম পাব, ৰিয়েলাইজ কৰিব কাৰ কথা কৈ আছোঁ, এইবিলাক হৈ যোৱা মানুহৰ কথা।
চ' এনেকুৱা ধৰণৰ কিন্তু মই এইটো কোৱা নাই যে মানে ট্ৰিটমেণ্ট ল'ব নালাগিব বা কিবা নালাগিব এভৰি ট্ৰিটমেণ্ট হেজ এ মানে সেই নাই ডক্টৰৰ ওচৰত যাবই লাগিব যাবই লাগিব তাৰ পিছতো যদি আপোনালোকে ভাবে দেন কৰ্ম চব কৰ্ম এভৰিবডি হেজ ইউ হেভ টু হেভ ফেইথ উম, উম, ডক্টৰ তাতেও যেতিয়া যাব ইউ টু হেভ ফেইথ কৰ্ম yes, যে এই yes. মানুহজনে মোক হেল্প কৰিব হিল কৰিব তেতিয়া যিটো আপুনি মানুহে ছাপ'জ চাইণ্টিফিক হোৱাট ইজ চায়েন্স চায়েন্স ইজ এ জাৰ্ণি অফ ডিস্কভাৰী উম, জাৰ্ণি অফ ডিস্কভাৰী এটা সময়ত চায়েন্সে কৈছিল যে মানে বেড এয়াৰ বুলি কৈছিল যে বেড এয়াৰৰ পৰা আমাৰ বেমাৰ হয় উম, পিছত এণ্টন ভন লিভেনকে গম পালে যে আৱিষ্কাৰ কৰি তাতেতো মাইক্ৰস্কোপৰ আনতেও দেখোন বেক্টেৰিয়া ভাইৰাছ দেখা পালোঁ বেড এয়াৰ নহয় তাতে থকা এইবিলাকে আমাৰ কৰে উম, তাৰপিছত গম পালে পেনিচিলিনৰ যাওঁ তাতে গোটেইখিনি বেয়া নহয় কিছুমানে আৰু আমাক হেল্পহে কৰে চ' চায়েন্স ইজ এ জাৰ্ণি অফ ডিস্কভাৰী discovery, এতিয়া right. সেইকাৰণে ফিজিক্স আছে উম, মেটাফিজিক্স আছে yes. মেটাফিজিক্স আছে য'ত উম, অবজাৰ্ভাৰ বায়াছ বুলি ষ্টাডি কৰি আছে অবজাৰ্ভাৰ বায়াছ উম, যে সৰু সৰু উম, আমাৰ পাৰ্টিকেলবিলাক লাইটৰ পাৰ্টিকেল কিবা পাৰ্টিকেল যোনে চাই আছে তাৰ ওপৰত ডিপেণ্ড কৰিও ই বেলেগ ধৰণে বিহেভ কৰে উম, এইটো মানে অলপ বেছি বেছি ইণ্টেলেকচুৱেল বেছি চাইণ্টিফিক কথা হৈ যাব নট ফৰ এভৰি ওৱান কিন্তু যোনে ইচ্ছা কৰে সেইবিলাক ষ্টাডি কৰিব পাৰে উম, উম, চ' মই সেইকাৰণে আনচাইণ্টিফিক বুলি নকওঁ এইবিলাক কথা আই এম মাই চেল্ফ মানে ষ্টুডেণ্ট অফ চায়েন্স মই কেতিয়াবা আপোনাৰ লগত কথা পাতিলে আচৰিত হৈ থাকোঁ যে আপুনি ছায়েন্সৰ ষ্টুডেণ্ট ইমান পঢ়া শুনা কৰা ষ্টুডেণ্ট আপুনি গৈ ইমান স্পিৰিচুৱেলি আপুনি সোমাইছে হয়তো আপুনি কিবা পাইছে হয়তো কিবা পাইছে পাৱাৰ পাৱাৰ পাৱাৰটো যেতিয়া উঠিব ন এতিয়া আপুনি দেখা পাই চাগে মোৰ কাণ চান ৰঙা হৈ আছে পাৱাৰ ইজ পাৱাৰ যেতিয়া পাৱাৰটো যেতিয়ালৈকে আপুনি এটা মানে ফিল নকৰে তেতিয়ালৈকে আপুনি বিলিফ আৰু ফেইথত চলি থাকিব যেতিয়াখন আপুনি পাৱাৰটো ফিল কৰিলে ন সেইদিনা কাণ গৰম হৈ যাব সেইদিনাতো কাণ গৰম হৈ যাব কাণ কি Yes. গোটেই বডি গৰম হৈ যায় হৈ যাব য়েছ আপুনি মোৰ এনেকুৱা লাগে কেতিয়াবা যে মোৰ গোটেই বডি ফাটি তেজ বাহিৰ হৈ যাব ভৰিৰ পৰা হাতলৈকে গৰম হৈ আহে আজি মোৰ মিছেছে মোক এইটো পিন্ধাই যাতে লাৰি পেলাই কৈছে তোমাৰ পেটটো ইমান কিয় গৰম হৈ আছে কাৰণ মই এটা অহাৰ আগে আগে সাধনাৰ পৰা জাষ্ট উঠিছোঁ মাত্ৰ ধ্যানৰ পৰা চ' কিছুমান যিবিলাক কথা মই কৈ আছোঁ ন সেইবিলাক কথা সৰ্বসাধাৰণ মানুহে এইটো বুজিও পোৱা নাই বা তপবল কি কিয় আমাৰ ঋষি মুনিবিলাকে কৈ গৈছিল তপবল যেতিয়া উঠিব ন সিদিনাখনৰ পিছত আৰু কুৱেশ্যন নাথাকে কিছুমান তপবল যেতিয়া জাগ্ৰত হ'ব ন ইনিচিয়েল লেভেলত মানুহ এইবিলাক কয় মই চক্ৰ চাফা কৰি আছোঁ মই টু ষ্টেম লৈছোঁ জমষ্টন লৈছোঁ মই অমুক চান্টিং কৰি আছোঁ যিদিনাখন তপবল উঠিব ন যিদিনাখন সেই শক্তিটো দেৱীৰ আহিব বা কানেক্ট হ'ব বা নিজৰ বডিত ফিৰি চালনা হ'ব তাৰে পৰা কোনো ইউটাৰ্ণ নাই দেৰ ইজ ন' লুকিং বেক আপুনি সাধাৰণ মানুহ হৈ নাথাকে দেৰ ইজ ন' লুকিং বেক আফটাৰ ডেট ন' লুকিং বেক এট অল সিদিনাখনৰ পৰা গোটেই গেম চেঞ্জ যি আপুনি বিচাৰিব সেই হ'ব যি আপুনি বিচাৰে সেই হয়তো যদি দেৱী এলাউ কৰে সেই পাৰে কৰিব পাৰিব মনে মন্দিৰ এইবিলাকৰ বাহিৰৰ বাধা ভিতৰৰ বাধাটো কি ভিতৰৰ বাধা এদিন থাকে এটা সেইটোও মই লিখি থৈছিলোঁ ভিতৰৰ বাধা বাহিৰৰ অপশক্তি অঁ ভিতৰতো অপশক্তি থাকে ভিতৰৰ আৰু অপশক্তি থাকে ভিতৰৰ বাধা এতিয়া যেতিয়া কেতিয়াবা মানুহৰ ছাকচেছত বা হেপিনেছত নিজে বাধা হোৱা যায় ছাপ'জ মানুহৰ ডিপ্ৰেশ্যন আছে চাইক'লজিকেল প্ৰব্লেম আছে বা ইম'চনেল প্ৰব্লেম ট্ৰমা আছে কাৰোবাৰ অলমষ্ট প্ৰত্যেকজন মানুহৰে কিবা নহয় কিবা এটা ট্ৰমেটিক এক্সপিৰিয়েঞ্চ থাকেই বেয়া অভিজ্ঞতা সৰুৰ পৰা ডাঙৰ থাকিবই কিবা নহয় কিবা এটা সেইকাৰণে কৈও ইংলিছত যে এভৰি পাৰ্চন ক্ৰিয়েটছ হিজ অৰ হাৰ অ'ন মনষ্টাৰ যে প্ৰত্যেকজন মানুহে নিজৰ মনষ্টাৰটো বা যিটো মানে ডেমন বা নিজে ক্ৰিয়েট কৰি লওঁ নিজে বনাই লোৱা বুলি কোৱা যায় চ' সেই ভিতৰৰ পৰা যেতিয়া বাধাবিলাক আহে তেতিয়াও সেইবিলাক মানুহক মই হেল্প কৰিব চেষ্টা কৰোঁ কিন্তু সেইবিলাক মানুহক বাহিৰৰ পৰা হেল্প কৰিব নোৱাৰি সেইবিলাক মানুহে এই মূৰত হাত দি পেলাই হ'ব ঠিক তাততো নাইয়ে বাহিৰৰ পৰা হ'ব তাইতো নাই আকৌ তাইৰ ভিতৰৰ প্ৰব্লেম আছে তেতিয়া তেওঁলোকক কিছুমান মেডিটেটিভ মেথডছ বা তান্ত্ৰিক য়োগা বুলি কওঁ মই সেই তান্ত্ৰিক য়োগা শিকাব লগা হয় যিবিলাকে তাৰমানে সেই বস্তুবিলাক পেৰাচাইট বুলি মই ক'লোঁ বা সেই বীজাণুবিলাক ভিতৰৰ পৰা চাফা কৰি আনে সেই বেড মেমৰিজ সেই বেয়া অভিজ্ঞতা বা সেই ডিপ্ৰেশ্যনবিলাক ভিতৰৰ পৰা চাফা কৰি আনে আৰু একদিনতে হৈ নাযায় টাইম লাগে থেৰাপি নিচিনা টাইম লাগে তাৰ কাৰণে মই শিকাওঁ মই ৱৰ্কশ্বপো কৰোঁ মই আজি ক'লোঁ কথা মই ৱৰ্কশ্বপো কৰোঁ বৃদ্ধাশ্ৰমত গৈ কৰোঁ অনাথ আশ্ৰমত কেতিয়াবা কৰোঁ
এখন দুখন হয়তো ৰিহেব চেণ্টাৰতে কৰিছোঁ বা কেতিয়াবা মই পাৰফৰ্মেঞ্চৰ কাৰণে কৰোঁ এই এক্সাম প্ৰিপেয়াৰ কৰি থকা ল'ৰা ছোৱালীবিলাকক মই হেল্প কৰোঁ মাইণ্ডটো কেনেকৈ সেই কৰিব লাগে বেলেঞ্চ কৰিব লাগে পাৰফৰ্মেঞ্চ প্ৰডাক্টিভিটি কেনেকৈ বঢ়াব লাগে এই ৰিচেণ্টলি আমাৰ আৰু দুই এখন আৰু হ'ব লগা আছেই চ' মই ডিপেণ্ডিং অন অডিয়েঞ্চ সেইটো বস্তু কাষ্টমাইজ কৰা যায় কিন্তু মই সেই তেনেকৈ প্ৰেক্টিকেলিও মানুহ শিকাওঁ ইণ্টাৰনেল প্ৰব্লেমবিলাকৰ পৰা কেনেকৈ ওলাব পাৰি এইবিলাকত নিশ্চয় মই অকলে কিমান কৰিব পাৰিম নাজানো মোক সমাজৰ মানুহৰ সহায় লাগিব এইবিলাক কাম এটা মুভমেণ্ট এটা গঢ়ি তুলিব লাগিব নাই এই বস্তুটো অফিচ হওক বা স্কুল কলেজ বা ৰিহেব চেণ্টাৰ ন বা বৃদ্ধাশ্ৰম আপুনি যিটো ক'লে তাত গৈ যদি কৰিব পৰা যায় ন বহুত মানুহ উপকৃত হ'ব কিন্তু আমি কৰি আছোঁ আমি মোৰ ফাউণ্ডেশ্যন এটা আছে মহাচিনাচাৰ ধ্যানা ফাউণ্ডেশ্যন বুলি মই যোৱা বছৰ জুনত নে জুলাইত আমি লঞ্চ কৰিলোঁ মই তাৰে আণ্ডাৰত আমি এইবিলাক কৰি আছোঁ মই কৰি আছোঁ চ' আমাৰ টীম যায় আৰু মই মানুহ যেনেকৈ যি পাৰোঁ মই শিকাওঁ তাতে মানে চ' সেইটো মই ইচ্ছা কৰোঁ যে মই অসমৰ চবফালে যেতিয়া কৰিব পাৰোঁ ইণ্ডিয়াৰ চবফালে যেতিয়া কৰিব পাৰোঁ যাক যেনেকৈ পাৰোঁ শিকাব পাৰোঁ আৰু এক্সটাৰ্নেল প্ৰব্লেমবিলাকৰ পৰা মুক্ত ইণ্টাৰনেল প্ৰব্লেমবিলাকৰ পৰা মুক্ত এক্সটাৰ্নেলবিলাক একেদিনতে হৈ যায় একদিনে দুদিনতে ক্লিয়াৰ হৈ যায় ইণ্টাৰনেলবিলাক কিন্তু এটা প্ৰচেছ থাকে আৰু এক্সট্ৰা আৰু কি হয় এটা বস্তু জানিব লাগে যদি কোনোবা মানুহৰ ওপৰত এক্সটাৰ্নেল বাধাও আছে কিবা এনেকুৱা ক্ৰিয়া বা তন্ত্ৰ কৰাও আছে বেয়া বস্তু তেতিয়া কিন্তু মানুহজনে এটা লাইফৰ এটা ষ্টেজত ষ্টাক হৈ যায় তাৰ পৰা ওলাব নোৱাৰি বাধাবিলাক গুচাই দিয়াৰ পিছতো মানুহজনৰ সেই কৰ্মশক্তিটো নাহে যে মই আগবাঢ়ি যাম তেতিয়াও কিছু পৰিমাণে সেই ইণ্টাৰনেল য়োগাৰ বা ইণ্টাৰনেল চেঞ্জৰ প্ৰয়োজন হয় মটিভেশ্যনৰ প্ৰয়োজন হয় সেইখিনিও দিব লগা হয় তাৰমানে মন্ত্ৰৰ জৰিয়তে হওক বা সেই তন্ত্ৰৰ জৰিয়তে হওক তন্ত্ৰ মানে কি মন্ত্ৰ তন্ত্ৰ আৰু যন্ত্ৰ বুলি এটা কৈছিলে এই বস্তুটো অলপ বুজাই দিয়ক যেতিয়া অকল মনক লৈ কৰা যায় মন্ত্ৰ অকল মাইণ্ড মন্ত্ৰ কোনোবাই উচ্চাৰণ কৰিব তন্ত্ৰ নাই উচ্চাৰণ কৰিব ইনিচিয়েলি একচুৱেলি চবেই মন্ত্ৰ উচ্চাৰণ কৰিয়ে কৰিব লাগে কিন্তু এটা সময়ত গৈ তাৰমানে মুখখন বন্ধ হৈ যায় বন্ধ হৈ পেলাই অকল মনত চলি থাকে বন্ধ কৰিব নোৱাৰি কিন্তু এনেকুৱা নহয় যে মই মেণ্টেলি জাপ কৰিলে বহুত সোনকালে হয় মই মেণ্টেলি জাপ কৰিম ইচ্ছা কৰি কৰিব নোৱাৰি জিভা ধৰি থাকিব কিবা ধৰি থাকিব ইচ্ছা কৰি কৰিব নোৱাৰি এটা সময়ত গৈ পেলাই মুখখন বন্ধ হৈ যায় আঠা খোৱা নিচিনা হৈ যায় মই যদি যেতিয়া গায়ত্ৰী মন্ত্ৰ দশোদ্ধাই জপ কৰোঁ প্ৰথমতেতো মুখেৰে গাই পিছলেতো আমাৰ গৈ পেলাই নহয় আপুনি মই কি কৰি আছোঁ তাৰমানে এনেকুৱা হৈছে যে মই মুখখন খুলিব ইচ্ছা কৰি আছোঁ কিন্তু খুলিব নোৱাৰি জিভাখন আঠা লাগি ধৰে মুখখন আঠা লাগি ধৰে আঠা লাগি ধৰে মুখকেইটা আপুনি খুলিব নোৱাৰা হৈ যায় অকল ভিতৰত মন্ত্ৰ জপ হৈ থাকে তেতিয়াহে আপুনি ক'ব যে মই মানসিক জপ কৰি আছোঁ মন্ত্ৰৰ ভিতৰত সেইটো মন্ত্ৰ তাৰে পিছৰ ষ্টেজত তেনেকুৱা হ'ব য'ত আপুনি মানে আপুনি ক'ব নোৱাৰা হৈ গৈছে কিন্তু মন্ত্ৰটো অট'মেটিক জব হৈ আছে আপোনাৰ এনেকুৱা লাগে মই ব্লেংক হৈ গৈছে মই কিবা নাইয়ে এবাৰ এনেকুৱা হৈছিল মোৰ লগতে য'ত মোৰ উশাহ প্ৰায় 20 মিনিটমান বন্ধ হৈ গৈছিল মই এটা বডিটো কিবা এটা পজিশ্যনত আহি পেলাই মানে ব্লক হৈ গৈছে আৰু উশাহ বন্ধ হৈ গৈছে মই যেতিয়া মিছেছক মই সুধিলোঁ কিমান সময় আছোঁ 15-20 মিনিটমান তুমি এনেকৈ আছা চ' মই ক'ব নোৱাৰোঁ যে সমকে এটা উশাহটো পুনৰ আহি যায় এইবিলাক বন্ধনী বুলিয়ে কয় বন্ধনী বুলিয়ে কয় কিন্তু ইচ্ছা কৰি কৰা নহয় চ' সেই তেতিয়া মন্ত্ৰটো চলি থাকে জবটো তাৰে পিছৰ ষ্টেজ এনেকুৱা আহে য'ত এইটো মই নাজানো এইবিলাক কিতাপত আমি নাপাব এইবিলাক ষ্টেজ মানসিক বা তাৰে পিছৰটোলৈকে পাব মানুহজনে ট্ৰেন্সত গৈ কৰি থকা বুলি কয় সেইটোলৈকে পাব এইটো যিটো মই কৈ আছোঁ এইটো হ'ল আপোনাৰ এনেকুৱা লাগিব যে আপুনি সপোন দেখি আছে বা আপুনি বেলেগ কিবা ঘটনা বেলেগ কিবা হেৰি হৈ আছে বেকগ্ৰাউণ্ডত মন্ত্ৰ চলি থাকিব আপুনি এৱেৰ যে মন্ত্ৰ চলি আছে কিন্তু আপুনি একো কৰাও নাই জপো কৰা নাই আপুনি সেনেকুৱা ধৰণে মন্ত্ৰ চলে আচ্ছা সপোনত চলে সেইটো বেলেগ কথা এইবিলাক বহুত আহি পৰে সেইটো মন্ত্ৰ যন্ত্ৰ হ'ল য'ত আমি যেতিয়া ৰূপৰ লগত ডাইৰেক্ট কানেক্ট কৰিব টান পাওঁ কানেক্ট কৰিব তেতিয়া আমি তাৰ সেই শক্তিটোক ৰিজেম্বল কৰা দৰ্শোৱা এটা চিম্বল লৈ লওঁ যেনেকৈ আপৰাইট ডাউন ট্ৰায়েংগল মানে য'ত ছাপ'জ দুফালে দুটা অভেৰী আৰু মাজত জনিটো এইটো শক্তিৰ ট্ৰায়েংগল লৈ ল'লোঁ শক্তিক স্বৰূপ সেইটো ৰিজেম্বল কৰি পেলাই দৰ্শাই পেলাই সেইটোক আমি পূজা কৰিম মায়ঙত আমাৰ সেনেকুৱা বহুত আছে কামাখ্যা যেনেকৈ জনি পূজা কৰা যায় চ' সেনেকৈ আমি শক্তি পূজা কৰিব পাৰোঁ শিৱকো কৰিব পাৰোঁ
সেইটো যন্ত্ৰ বা কেতিয়াবা এনেকৈ কোনোবা আঁকি লৈ পেলাই তাতে কিবা কিবি নাম্বাৰ দিব কাৰণ নাম্বাৰ নিউমাৰলজিত আপুনি সুধিলে যে চ' সেই নিউমাৰলজি তাতে ইউজ হয় যে এই যন্ত্ৰটো দিছে কাৰণ প্ৰত্যেকটো নাম্বাৰৰ এটা মিনিং তেওঁলোকে বনাই লয় যিজন মানুহে এইটো কৰিছে সেই মানুহজনে বনাই লয় কিন্তু দেই সেইটো আপুনি বুজি পাব লাগিব এই মানুহজনে বনাই লয় বা সেই প্ৰত্যেকটো নাম্বাৰ সেই মানুহজনে ইউজ কৰিলে সেই যন্ত্ৰ এটা কাছ হওক কিবা হওক সেই ৰিজেম্বল কৰি তেনেকৈ আগবঢ়ায় যন্ত্ৰ আহি গ'ল তন্ত্ৰ হ'ল য'ত এই মন আৰু জন আমাৰ বডিৰ ভিতৰতে হৈ যায় আমাৰ বডিটো চবতছে ডাঙৰ যন্ত্ৰ হৈ যায় মনটোতো অলৰেডি আছে যেতিয়া সাধনাটো আমি সেইটো ধৰণে কৰোঁ তেতিয়া সেইটো তন্ত্ৰ বুলি কোৱা যায় তান্ত্ৰিক সাধনা আচলতে তন মানে দেহা ন বডি একচুৱেলি মই আপোনাক আজি কওঁ এনেকুৱা এটা তান্ত্ৰিক য়োগা আছে তুম্ম বুলি কয় বা চণ্ডালী ক্ৰিয়া বুলি কয় য'ত যিটো আপুনি কৰা যায় আপোনাৰ বডি টেম্পাৰেচাৰ 104 105লৈকে বাঢ়ি যায় যেতিয়া মানে চাব 104 105 যেতিয়া আমাৰ জ্বৰ উঠে তেনেকুৱা ধৰণে গৰম উঠে তাৰমানে দেহাটো খালি আপুনি জ্বৰ নহয় আপুনি নৰ্মেলে হৈ থাকে কিন্তু দেহাটো গাটো গৰম হৈ আহে এনেকৈ কোনোবাই ইচ্ছা কৰিলে বাহিৰৰ পৰা থাৰ্মোমিটাৰ বা এইবিলাক লুকাই চাইছে অলৰেডি বহুতে মানুহে টেষ্ট কৰি চাইছে এইবিলাক সেই শক্তিটো যেতিয়া ইউটিলাইজ কৰিব যোনে পাৰে তাৰমানে ইউজ কৰিব পাৰে তাতে মানে ভিতৰৰ এই বেয়া মেমৰিজ বেয়া বস্তুবিলাক আমি ইণ্টাৰনেল বাধাবিলাক তাতে আমি দিব পাৰোঁ তাতে আমি পুৰিব পাৰোঁ পুৰি সেই জুইত মানে আমি ক্লিয়াৰ হ'ব পাৰোঁ নিজৰ আহুতি তাতে হৈ যায় সেইটো হ'ল তাৰমানে সেই যাক মই ইণ্টাৰনেলি হেল্প কৰিব ইণ্টাৰনেল আহুতি সেই বস্তুটো আহি যায় আৰু নাযাওঁ ভিতৰলৈ এতিয়া আপোনালোকে ভাবক মই আৰু দুটা প্ৰশ্ন ৰাখিছোঁ আৰু আমাৰ 5 মিনিট সময় আছে পলিটিকেল স্পিৰিচুৱেলিটি আৰু ইণ্টেলেকচুৱেল স্পিৰিচুৱেলিটি এই দুটা শব্দ আপুনি মোক কৈছিলে এই দুটাৰ বিষয়ে অকণমান মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ স্পেচিয়েলি পলিটিকেল স্পিৰিচুৱেলিটি আপোনাৰ মই জনামতে আপোনাৰ ওচৰত খুব বেছি পলিটিচিয়ান আহে অকল অসমৰে নহয় ভাৰতৰ বেলেগ বেলেগ জেগাৰ চ' এই কথাবিলাক কিন্তু তেওঁ নজনাই ক'তো বা পডকাষ্টত কোৱাও নাই মই খবৰ উলিয়াইছোঁ এতিয়া সেইসকল কিয় আহে সেইসকল পলিটিচিয়ান যিসকলে কি টিকট বিচাৰি আহে নে কি কৰি আহে মানে চাব যিটো মানে স্পিৰিচুৱেলিটিৰ দুটা ধৰণ আছে এটা হ'ল ইণ্ডিভিজুৱেল বা ইণ্টেলেকচুৱেল স্পিৰিচুৱেলিটি সেইটো মই আৰু মোৰ আপুনি আৰু আপোনাৰ বা আপোনাৰ একান্ত ব্যক্তিগত আনটো হ'ল যিটো এটা পলিটিকেল বা ছ'চিয়েল স্পিৰিচুৱেলিটি যিটো তাৰমানে আমাৰ সমাজৰ আমাৰ দেশৰ বা সেই এটা ইম্পৰ্টেণ্ট স্তম্ভ এটা পিলাৰ ইম্পৰ্টেণ্ট স্তম্ভ আপুনি যদি হিষ্টৰিকেলি চায় আলেকজেণ্ডাৰ দ্য গ্ৰেটে হওক মিডিল এজত লাগা খ্ৰীষ্টিয়ানিটি ক্ৰুচেডে হওক পাৰ্চিয়ান এম্পায়াৰে হওক মোগল এম্পায়াৰে হওক এই গোটেইখিনি বস্তুৱে আৰম্ভণি ধৰ্মক লৈ হৈছিল ধৰ্ম স্পিৰিচুৱেলিটিক লৈ হৈছিল ৰিলিজন শব্দটো মই ইমান ষ্ট্ৰংলি কোৱা নাই বাট বেচিকেলি ৰিলিজন আৰু স্পিৰিচুৱেলিটি সেইটো এটা বিশ্বাস এটা ফেইথ এটা ফিলচফিক লৈ হৈছিল এণ্ড ইট চেঞ্জ দ্য ষ্ট্ৰাকচাৰ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ নক্সা বদলাই দিছিলে হয়নে সেইটো আপুনি বা মই নিবিচাৰিলেও সত্য চ' যদি আমি সমাজখনৰ এটা স্পেচিফিক ডিৰেকশ্যনে লৈ যাব লাগে যেনে মই উদাহৰণস্বৰূপে কৈছোঁ এতিয়া বহুত ডেকা ল'ৰা ছোৱালী যিখিনি ছাপ'জ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে চাকৰি বা চেষ্টা কৰি আছে পঢ়া শুনা কৰি আছে তেওঁলোকৰ কাৰণে বাধা কিমান আছে আপোনাৰ কিমান ডিষ্ট্ৰেকশ্যন আছে ড্ৰাগছ ছ'চিয়েল মিডিয়া প্ৰেম পীড়িতিটো বাৰু এটা পুৰণা বস্তুৱে তাৰ উপৰি কিমান ধৰণৰ মানে এই কিবা বাইক ষ্টাণ্ট কিমান গেমছ কিমান ডিষ্ট্ৰেকশ্যন হিচাপ নাই সেই গোটেইবিলাক মানুহক আমিতো এজনকে লৈ পেলাইতো আমি হেল্প কৰিব নোৱাৰোঁ কিমানক এজনকে ল'ব অসংখ্য লাখ হয়নে কিন্তু প্ৰত্যেকজনে যদি আমি এটা ফিলচফিকেল মুভমেণ্টৰ আণ্ডাৰত ল'ব পাৰোঁ যে ৰাতিপুৱা উঠি বা ইভিনিং বহি পেলাই এই ধ্যানটো কৰিবা 15 মিনিট কৰিবা এইটো মন্ত্ৰ জপিবা এইটো তুমি ধ্যান কৰা এইটো ব্ৰিথিং এক্সাৰচাইজ কৰা এইটো কৰা চিষ্টেমেটিকেলি চিষ্টেমৰ আণ্ডাৰত এখন আশ্ৰম দিবা এটা জাগা দি পেলাই
তেতিয়া সেই গোটেইখিনি মানুহ একেলগে আমি সহায় কৰিব পৰা হৈ যায়, উম, হয়নে? উম, যিটো চাৰ্চত কৰি আছে, আমি মন্দিৰ বা আশ্ৰমৰ সহায়েৰে কৰিব কৰি আছো। চেষ্টা কৰোঁ, নামঘৰত কৰি আছে। নামঘৰত কৰি আছে, উম, যিটো হয়তো বেলেগ ধৰ্মৰ তিব্বেতৰ মানুহবিলাকে হয়তো মনাষ্ট্ৰীত কৰি আছে, কৰি আছে। বুদ্ধিষ্টবিলাকে কৰি চবেই আছে, মছজিদত হৈ আছে। মছজিদতো হয়তো হৈ আছে। উম, ইণ্ডিভিজুৱেল বেড এলিমেণ্টছ আছে, ডেফিনেটলি আছে, কিন্তু চেষ্টা চবে সেই টোটেল যিটো মানে কমন মাছ সেইখিনিক এটা ডিৰেকশ্যনত লৈ যোৱাৰ কাৰণে চেষ্টা কৰি আছে। মই আশা কৰোঁ যে যোনে কৰি আছে সি ভাল ভাবি কৰি আছে, ভাল ইণ্টেনশ্যনেৰে কৰি আছে। উম, উম, দেট ইজ পলিটিকেল আৰু ছ'চিয়েল স্পিৰিচুৱেলিটি। পলিটিক্সৰ ক্ষেত্ৰতো ছেইম বস্তু। যেনেকে যেনেকৈ এজন ছাপ'জ নেতা, উম, নেতাজনে বিচাৰিছে এটা দল এটা মুৰব্বী থাকিব, আৰু দলটোৰ এটা ক'ৰ গ্ৰুপ থাকিব। উম, মুৰব্বীজনৰ এটা ফিলচফি থাকে, উম, গ্ৰুপটোত এটা ফিলচফি থাকে। উম, এজন নতুন মানুহে যদি সেই দলটোৰ থ্ৰুৰে পলিটিক্সত ৰাইজ কৰিব খুজিছে, তো তেওঁ প্ৰথম বুজি পাব লাগিব যে সেই মুৰব্বীৰ লগত তেওঁ মিলছে নে নাই, সেই গ্ৰুপটোৰ লগত ক'ৰ গ্ৰুপটোৰ লগত তেওঁ মিলছে নে নাই, তেওঁৰ ভাগ্য তেওঁৰ কৰ্ম মিলিব নে নাই, উম, তেওঁৰ ইণ্টাৰনেল বিলিফ ছিষ্টেম এক্সটাৰ্নেল বিলিফ ছিষ্টেম খাপ খাবনে নাই, উম, ৰাইট ফিট হ'বনে নাই। উম, সেইটো হ'ল আপোনাৰ পলিটিকেল স্পিৰিচুৱেলিটি। বুজিছো। উম, যদি এজন মানুহে কৈ থাকে যে মই এইটো কৰোঁ, সেইটো কৰোঁ, কিন্তু ভিতৰে হি ইজ কমপ্লিটলি হিপক্ৰেটিক, যে এই কামটো একচুৱেলি নকৰে তেওঁ। উম, কিমান দিনলৈকে এই মুখাখন পিন্ধি থাকিব পাৰিব? মই লাষ্ট টাইম মুখাৰ কথা কৈছিলোঁ ন, কৈছিলা। এই মুখাখন কিমান দিনলৈকে পিন্ধি থাকিব পাৰিব? মানুহটো বুৰ্বক নহয়, ৰাইজটো বুৰ্বক নহয়, ৰাইজেতো চব জানে ন। চ' সেই ইণ্টিগ্ৰিটিটো ইম্পৰ্টেণ্ট হৈছে। এটা কথা সুধো, ধৰক আপুনি এজন পলিটিচিয়ান আপোনাৰ ওচৰত আহিছে, ধৰি লওক হয় হয় এজন পলিটিচিয়ান আপোনাৰ ওচৰত আহিছে, আপুনি তেখেতক চাই তেখেতে টিকট পাবনে, তেখেত জিকিবনে, তেওঁ কোন দলত টিকট পাব, এইবিলাক ক'ব পাৰেনে আপুনি? বহুতখিনি পাৰি অলমষ্ট পাৰি বুলিয়ে মই ক'ম, অলমষ্ট পাৰিয়ে। আৰু যদি তেওঁ হাৰি যায়? তাতে এটা কথা খালি আহি যায়, এডভাইচটো মানুহক দিওঁগে, মানুহে এডভাইচ ফ'ল' নকৰে, মানুহে কণ্ট্ৰলটো এৰি দিব বহুত টান পায়। সেইটো হয়। আৰু মোৰ তাতে আহিলে তাৰমানে ফেইথ আৰু চাৰেণ্ডাৰ কৰি আহিব লাগিব, দেৱীৰ আগত মূৰটো ধুৱাই পেলাই আহিব লাগিব, মূৰটো ধুৱাই পেলাই নাহিলে নাপায় তাৰমানে। নাপায়, গম পাইছোঁ। তাতে মানে কি হয় আপোনাৰ, বহুত ক্ষেত্ৰত এনেকুৱা হৈ যায় যে এনেকৈ থাকিলে নাপায়, এইটো চেঞ্জ কৰিব লাগিব, তেতিয়া হয়তো এইখিনি হ'ব। কিছুমান কেতিয়াবা কেনেকুৱা হয় যে মানে এইটো ৰাইট, মই আগতে যিটো কথা ক'লোঁ যে এইটো ৰাইট ডিৰেকশ্যন নহয়, এইটো ডিৰেকশ্যনেদিহে যোৱা, তেতিয়াহে পাবা। যোনে হয়তো যদি কোনোবা পলিটিকেলি শুনি আছে বুজি পাব মই কি কৈ আছোঁ, গম পাইছোঁ। মই ইয়াতে কিছুমান কথা ক'ব পৰা নাই। চ' সেই ৰাইট ডিৰেকশ্যন, ৰাইট পাৰ্চন, ৰাইট কণ্টেক্ট পাৰ্চন এইটো নহয়। ৰাইট পলিটিচিয়ান ষ্ট্ৰেইট হয় নে এনেকুৱা হয়? ৰাজনীতি নীতি মানে কি? নীতি মানে ষ্ট্ৰেটেজি। ষ্ট্ৰেটেজি এটা কথা আছে, এখন ৰাস্তাত পাহাৰ আছে, পাহাৰ উদ্দেশ্য কি? পাহাৰখনৰ সেইটো ফালে যোৱাটো, পাহাৰখনৰ ওপৰেদি যাব লাগিব, পাহাৰখন ভাঙি যাব লাগিব বুলি কথা আছে নেকি ক'ৰবাত? পাহাৰখনৰ ছাইডেদিও যাব পাৰি, ছাইডেদিও যাব পাৰি ন, বহুতে পাহাৰখন ভাঙি যাবলৈ চেষ্টা কৰে। সেইকাৰণে মই কৈছোঁ ৰাজনীতি হওক, অৰ্থনীতি হওক, এনি কাইণ্ড অফ নীতিত বেকা বা চিধা বুলি কথা নাই। সেই ফ্লেক্সিবিলিটি যদি নাথাকে সেই মানুহজনে ছাৰ্ভাইভ কৰিব নোৱাৰে। বাট নীতিততো নিয়মো আছে। নিয়মটো বহুতখিনি পৰিমাণে পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰে, মানুহ পৰিস্থিতিৰ দাস, নহ'লে দল বদলি নহ'লে হয়। দল বদলি নকৰা পলিটিচিয়ান কোন আছে? কিয় হয় দল বদলি? পলিটিকেলি কয় যে তাতে টিকেট পোৱা নাই কাৰণে চেঞ্জ কৰিছে, অমুক আছে, টিকেট পোৱা নাই কিয়? কাৰণ সেই মুৰব্বী আৰু সেই কোৰ গ্ৰুপৰ লগত মিলা নাই। পইচাটো চবেই দিব, পইচাটো চিষ্টেমটো চেঞ্জ কৰিব যাবলৈ লাভ নাই। এইটো আজি বা 1000 বছৰ আগতে চলি আছে, আজি বোলে ফিউচাৰত চলিব। এই ৰোমান সময়তো সেয়ে চিষ্টেম চলি আছে, চাণক্য অৰ্থনীতিত সেয়ে কৰিছে, অৰ্থশাস্ত্ৰত। সেইটো আপুনি বা ময়ো চেঞ্জ কৰিব নোৱাৰোঁ, হয়নে? সেইটো কোনো চেঞ্জ কৰিব নোৱাৰে। আপুনি হয়তো মোতকৈ বেছি ভালকৈ বুজি পাইছে। কিন্তু এই যে চেঞ্জ হয় এইটো দলৰ পৰা সেইটো দল, বা এইটো সমষ্টিৰ পৰা সেইটো সমষ্টি, কিয় হয়? কাৰণ ৰাইট ফিটিংটো নহয়।
হয়তো মানুহজনৰ ইণ্টাৰনেট বিলিফ ছিষ্টেম এটা বেলেগ লৈ সোমাইছিল, বেলেগ ভাবিছিল এইটো এনেকুৱা হ'ব, মোৰ কাৰণে ভাল হ'ব, মই ভাল পাম। গৈ দেখা পালে যে নহয়, খেলা দেখোন বহুত বেলেগ, বেলেগ হৈ আছে। মোৰ ভাল লগা নাই, মই মিলিব নোৱাৰিম, মই ৰাইজ কৰিব নোৱাৰিম। Success depends on many factors. One of the most important them is the right fit. Right fit. আপুনি যিমান দামী আপোনাৰ হাতত চাবি নাথাকক, সোণৰ চাবি হওক, যদি তলাটোৰ লগত নিমিলে আপুনি খুলিব নোৱাৰে, খুলিব নোৱাৰে। হয়নে? একদম। আৰু ইণ্টাৰেষ্টিং বস্তু আমি চাব দেই, এইটো মই চায়েন্স জানো কাৰণে পঢ়ো, চায়েন্স জানো বুলি নকওঁ, চায়েন্স পঢ়িছোঁ কাৰণে কৈ আছোঁ। আমাৰ বডিৰ ভিতৰতো যিবিলাক মানে মলিকিউলছ আছে, সৰু সৰু পাৰ্টিকলছ আছে, সেইবিলাকো কিন্তু এই লক এণ্ড কি, তলা আৰু চাবি নিচিনাকৈ কাম কৰে। ষ্ট্ৰাকচাৰেলি শ্বেপবিলাক তেনেকৈ বনায়। আনকি এই যে মেডিচিনবিলাক যে খোৱা যায়, এই মেডিচিনবিলাক যেতিয়া কম্পিউটাৰত ডিজাইন হয় দেই, এইটো ড্ৰাগ ডিজাইনিং বুলি কয়, যে ডিজাইন কৰে তাকো সেই লক এণ্ড কি ছিষ্টেমতে ডিজাইন কৰা যায়। মেডিচিন কেইটাতো আল্টিমেটলি আমাৰ কি হয় ন? কি হয়? হয়নে? অঁ, আমাৰ বডিটো লক খুলিবৰ কাৰণেতো খায়। আৰু সেনেকুৱা তাৰমানে কম্পিউটাৰত ছফ্টৱেৰ আছে, য'ত সেই ষ্ট্ৰাকচাৰবিলাক মানুহজনৰ মানে ফিক্স কৰা যায়, এইটো ষ্ট্ৰাকচাৰ ফিক্স হ'ব নে, এইটো ষ্ট্ৰাকচাৰত হ'বনে নাই, এনেকৈ ট্ৰাই কৰি কৰি এইটো ষ্ট্ৰাকচাৰত হ'ব, এই ষ্ট্ৰাকচাৰটো বনাব পৰা যাবনে নাই লেবৰেটৰীত। অৰিন্দম শৰ্মা ডাঙৰীয়াৰ লগত কথা পাতিলে গৈ থাকে কথা, আৰু প্ৰশ্ন থাকে এটা, তেওঁ কৈ থাকিব এটা, মই আকৌ তাৰ পৰা প্ৰশ্ন উলিয়াওঁ, মানে ভাল লাগে কথাটো। আৰু বাকীখিনি আপোনালোকে চাই ল'ব। দুটা আৰু প্ৰশ্ন আছিলে। ধৰি লওক আমাৰ জীৱনটো কেতিয়া মানে অৰ্থপূৰ্ণ বুলি আমি ভাবোঁ? মানে অ'কে, আমাৰ জীৱনটো এটা মানে অৰ্থপূৰ্ণ জীৱন এটা হৈছে, সেই বস্তুটো আমি কেনেকৈ ফিল কৰোঁ বা ক'ব পাৰি? সেইটো উত্তৰ দিলে মই এটা কথা ক'ব লাগিব, অৰ্থপূৰ্ণ জীৱন বিচাৰে কিমানটাই। অৰ্থ জীৱনত যদি বিচৰা যায়, বহুত ডাঙৰ জাৰ্ণি হৈ যায়। মোক যদি কোনোবাই সোধে যে জীৱনৰ অৰ্থ কি, মই ক'ম জীৱনৰ অৰ্থ ভাল অভিজ্ঞতা গোটোৱা। যেতিয়া মানুহ এজন মৰিবৰ সময় হয়, তেতিয়া মানুহ এজনে দুটা বস্তু লৈ মৰিব পাৰে, হয়তো ভাল মেমৰি, নহ'লে ভাল সপোন, ড্ৰিমছ অৰ মেমৰিজ। মই চিলেক্ট কৰোঁ মেমৰি লৈ ঢুকোৱাৰ কাৰণে। ড্ৰিম থকা মানে জীৱনটোত বহুত কৰিব বাকী ৰৈ গ'ল, মেমৰি থকা মানে বহুতখিনি ভাল বস্তু কৰিলোঁ। অৰ্থটো জীৱনত যদি যাক লাগে, সেই মানুহজনে নিজৰ ভিতৰত নিজৰ মনক সুধি চাব লাগিব যে সি জীৱনৰ পৰা, সি বা তাই জীৱনৰ পৰা বিচাৰে কি। যিটো বস্তু বিচাৰে সেইটো বস্তু যদি ফ'ল' কৰে, তেতিয়াহে জীৱনৰ অৰ্থ বিচাৰি পাব। জীৱনৰ অৰ্থ এনেকুৱা নাই যে জীৱনৰ অৰ্থ কষ্ট কৰা, জীৱনৰ অৰ্থ পইচা লোৱা, জীৱনৰ অৰ্থ পঢ়া শুনা কৰা, ৰেডিমেড একো নাই। এই লাডাখৰ ওপৰত থকা কোনোবা এজন যদি মানুহ যোনে বৰফ খচি খচি পানী আনিব লগা হয়, তাক যদি মই কওঁ পঢ়া শুনা কিয় কৰা নাই, তাক সুধিলা মিনিংলেছ। তাৰ কাৰণে জীৱনৰ অৰ্থই হ'ল যদি সি নিজৰ ল'ৰা ছোৱালীক খুৱাব পাৰিছে। ছেইম বস্তুটো যদি মই কওঁ যে মানে কি কয় এইটো, মোৰ ইয়াতে থকা যে তুমিতো চবখিনি পাই আছা, তুমি ইমান ধুনীয়া জেগাত আছা, এ চি লৈছা, অমুক লৈছা, তমুক লৈছা, তুমি একো কৰ্ম কৰা নাই কিয়, তুমি ছ'চাইটিক কণ্ট্ৰিবিউট কৰা নাই কিয় একো ধৰণে। তাৰ কাৰণে এইটো প্ৰযোজ্য, তাৰ বা তাইৰ কাৰণে এইটো প্ৰযোজ্য হ'ব, কাৰণ সেই মানুহখিনি বেলেগ ষ্ট্ৰাগল নাই কম্পেৰেটিভলি। চ' এই জীৱনৰ অৰ্থটো মানুহ লৈ ভিন্ন ভিন্ন হয়, ভিন্ন ভিন্ন মানুহ, ভিন্ন ভিন্ন মন। কিছুমান প্ৰশ্নৰ এনচাৰ আমি বাহিৰত নাপাওঁ, নিজৰ ভিতৰত পাওঁ, নিজৰ ভিতৰলৈকে যাব লাগিব, গ'লেহে পোৱা যায়। কিন্তু সেই মই এটা কথাই ক'লোঁ, শান্তি মানে শান্ত মন, শক্তি থাকিলেহে শান্তি হয়। শক্তি কেনেকুৱা, আপুনি ৰাতি শুই আছে, যদি আপোনাক শান্তি লাগে মনতে, আপুনি চাব লাগিব যে আপোনাৰ ঘৰত চোৰ আহিব নোৱাৰে। সেইটো কেতিয়া হ'ব, যেতিয়া আপোনাৰ ঘৰত কুকুৰ থাকে, চিকিউৰিটি আছে, CCTV কেমেৰা আছে, চবফালে গ্ৰিল লগোৱা আছে, চিকিউৰিটি দিলে কি আপোনাৰ শান্তিটো, শক্তি দিলে ন, এই বস্তুটো মই কৈ আছোঁ। সেইটো কাৰণে আৰু এটা প্ৰশ্ন আছিলে যে মানুহৰ পাৰ্চনেলিটিৰ কোনটো অংশই মানুহক আগুৱাই যোৱাত সহায় কৰে? মই ইয়াতে ভাবোঁ দুটা নহয়, তিনিটাই মই কওঁ। এই তিনিটা ফেক্টৰ মানুহৰ যদি থাকে, মানুহে কিবাকে নহ'লে কিবাকে ছাকচেছ পাব পাৰে। এটা হ'ল পাৰ্চিষ্টেঞ্চ, লাগি থাকিবই লাগিব।
কৰ্ম কৰি যাবই লাগিব উম, নাম্বাৰ 2 ফেইথ বিশ্বাস বিশ্বাস যে পাৰিম হ'ব উম, আৰু থাৰ্ডটো হ'ল উইলিংনেছ টু গ্ৰ' উম, উইলিংনেছ টু গ্ৰ' চেঞ্জটো বা গ্ৰ'থটো আঁকোৱালি ল'ব পাৰিব লাগিব উম, যে মই আৰু শিকিব লগা আছে আছে মই আৰু শিকিব পাৰিম সময়ৰ লগত মানে সময়ৰ লগত মই আৰু শিকিম উম, এই যদি তিনিটা মনোভাৱ ৰাখি আগবাঢ়িব পাৰে ন okay, লাষ্ট টাইম কৈছিলোঁ ফেইথ চাৰেণ্ডাৰ আৰু লাভ উম, স্পিৰিচুৱেলি আগবাঢ়িব ল'লে সেই তিনিটা বস্তু লাগিবই ফেইথ চাৰেণ্ডাৰ আৰু লাভ উম, কিন্তু কৰ্মক্ষেত্ৰতো যদি আগবাঢ়িব লাগে তেতিয়াহ'লেও লাগি থাকিব লাগিব পাৰ্চিষ্টেঞ্চ লাগিবই উম, 2 নম্বৰ বস্তুটো মই যিটো ক'লোঁ ফেইথ লাগিবই যে পাৰিম উম, হ'ব আৰু 3 নম্বৰ বস্তুটো যে উইলিংনেছ টু গ্ৰ' যে আজি যিটো আৰু আছোঁ শিকিম কালি ইয়াতছে বেটাৰ হ'ব চেষ্টা কৰিম উম, কালি ইয়াতছে বেটাৰ হ'ব চেষ্টা কৰিম উম, সেই তিনিটা বস্তু মানুহৰ কেৰেক্টাৰ থাকিব লাগিব okay, বহুত বস্তু আছে এনেতো বহুত বস্তু আছে কিন্তু এই তিনিটা মই ভাবোঁ প্ৰাইমাৰী থাকিবই লাগিব আৰু এটা কথা মই লাষ্ট কৰি দিওঁ মই প্ৰথম আপুনি যদি প্ৰশ্ন কৰিছিল যে মই 2026টো সেইটোকে কেনেকুৱা হ'ব গৈছিলোঁ সেইটো মই ক্লিয়াৰিটিটো নাপালোঁ ফাৰ্ষ্ট আহ প্ৰশ্নটোত একদম শেষত এইটোৱে সুধিছোঁ 2026 চলি আছে চলি কেনেকুৱা আছে হ'ব চ' মই ক'ব সকলোৰে খোজোঁ বাবে অভাৰঅল আৰু মই ক'ব খোজোঁ যে প্ৰত্যেকজন মানুহ মতা মাইকী বাচ্চা বুঢ়া মানে চবকে ধৰি পেলাই 2025টো এটা লেচন হিচাপে ইউজ কৰক শিকক তাৰ পৰা কি ভুল কৰিছোঁ কি কৰিব নালাগে 2026টো এটা নতুন চেপ্টাৰ এটা নতুন অপৰচুনিটি এতিয়ালৈকে মই যিখিনি ফিল কৰিছোঁ এটা নতুন এনাৰ্জি এটা আহি আছে মোৰ এনেকুৱা লাগিছে যে 2026ত বহুত মানুহৰে পেণ্ডিং কামবিলাক হ'ব আগবাঢ়িব যদিহে মানুহে সেই তিনিটা কথা যে মই ক'লোঁ ন পাৰ্চিষ্টেঞ্চ ফেইথ আৰু উইলিংনেছ টু গ্ৰ' এই তিনিটা বস্তু ৰাখি পেলাই আগবাঢ়ে তেতিয়াহ'লে 2026টো ভাল নোহোৱাৰ কোনো কাৰণেই নাই মই ভাবোঁ 25ৰ পৰা যদি শিকোঁ 26টো ভাল হ'বই 25ৰ পৰা যদি শিকোঁ 26টো ভাল ভাল হ'ব হ'বই তাৰে লগত যদি আপুনি কোনোবাই মোক সোধে যে এইটো গ্ৰহৰ কাৰণে কেনেকুৱা এইটো নক্ষত্ৰ ৰাশিৰ কাৰণে কেনেকুৱা মই অভাৰঅল বেছি সেই নকৰোঁ যে অমুক ৰাশি কেনেকুৱা তমুক ৰাশি কেনেকুৱা মই মানুহজনৰ ইণ্ডিভিজুৱেলি কথা কওঁ আত্মাৰ লগত কথা কওঁ কাৰণ প্ৰত্যেকজন মানুহৰ ভাগ্যৰ জাৰ্ণি বেলেগ কৰ্মৰ জাৰ্ণি বেলেগ প্ৰত্যেকজন মানুহে ভাগ্য আৰু কৰ্ম নিজৰ বেলেগ বেলেগকৈ লৈ আহে সেইটোৰ লগত মিলি পেলাই আগবাঢ়িলেহে আগবাঢ়িব পাৰি আৰু সেইটোৰ লগত মিলি পেলাই আগবাঢ়িব নোৱাৰিলে লাইফত এতিয়া আমি অবষ্টেকল পাওঁ শেষত মই এটা বস্তুৱে বুজি পালোঁ দুটাকৈ পডকাষ্ট কৰি আপোনাৰ সৈতে যে অৰিন্দম শৰ্মা ডাঙৰীয়া এগৰাকী স্পিৰিচুৱেল গাইড হয় আৰু তেখেতে মানুহজনৰ দেহটোৰ লগত কথা নাপাতে তেওঁ মানুহজনৰ আত্মাটোৰ লগত কথা পাতে আৰু যাৰ জৰিয়তে তেখেতে সেই আত্মাটোক ঠিক কৰিবলৈ চেষ্টা কৰে আপোনালোকে ধৰি লওক এজন ডক্তৰৰ ওচৰলৈ আমি যাওঁ এজন পেচেণ্ট হৈ পেলাই আমাৰ শৰীৰটোক তেওঁলোকে চাই ডক্তৰে তাৰপিছত ট্ৰিটমেণ্ট চলে আমি এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ তেওঁলোকে আমাৰ জন্মৰ সময় কুণ্ডলী সকলোবিলাক চাই পেলাই আমাৰ ভাগ্য নিৰ্ণয় কৰে বা ভাগ্যখন কেনেকুৱা হ'ব এইটো কয় আৰু স্পিৰিচুৱেল গাইড অৰিন্দম শৰ্মা ডাঙৰীয়াই আমাৰ আত্মাটোৰ লগত কথা পতাৰ চেষ্টা অব্যাহত ৰাখিছে বহুদিনৰ পৰা তেখেতৰ স্পিৰিচুৱেল গাইড বুলি আমি কৈছোঁ গতিকে আপোনালোক যদি কোনোবা অৰিন্দম শৰ্মাৰ ওচৰলৈ যায় তেতিয়াহ'লে আত্মাটো লৈ যাব আত্মাটো তেওঁৰ ওচৰত দি দিব আৰু আত্মাটোৰ সৈতে তেওঁ কথা পাতিব এইটো নহয় দেই যে মই বহি পেলাই এটা গ'ল কৰি চাকি সেইটো জ্বলাইলে নহয় আত্মা মাতি আনিছোঁ সেইটো ক'লে আকৌ ভুল হ'ব যে আত্মা মাতি অনাটো নহয় সেইটো এটা আমি গোটেই পডকাষ্টটো আপোনালোকে চাওক এই কথাখিনিৰ কাৰণে আমি কিহৰ ওপৰত কথা পাতিছোঁ তো আপুনি নিজেতো যাবই লাগিব লগতে আপোনাৰ আত্মাটো লৈ যাব লাগিব আত্মাটো লৈ আহিব লাগিব আত্মাটো লৈ যাব লাগিব আৰু আপোনাৰ ভিতৰৰ মানে মানুহজনৰ লগত কথা পাতিব তেখেতে আত্মা লৈ আত্ম হিচাপে আহিব লাগিব আত্মীয় হিচাপে আহিব লাগিব চাৰেণ্ডাৰ কৰিব লাগিব সি যোনে নহওক কিয় যিমান ডাঙৰ পষ্টত থকা সি যোনে নহওক কিয় মানে মই বুজি পাইছোঁ মই যি কৈছোঁ মোৰ দোৱাই দেৱীৰ আগত আহিলে কিবা নহয় কিবা এটা সহায় পাবই পথ এটা পাব কিবা নহয় কিবা এটা ৰাস্তা পাব সেইটোৱে ধন্যবাদ নমস্কাৰ বহুত ভাল লাগিলে আপোনালোকৰ কথা পাতি সদায় ভাল লাগে আশা কৰিছোঁ আপোনালোকেও ভাল পালে আৰু গোটেই পডকাষ্টটো চাই কি পালে আপোনালোকে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু অৰিন্দম শৰ্মা ডাঙৰীয়াৰ নম্বৰ টাইটেল ডেছক্ৰিপশ্যন সকলোতে থাকিব আপোনালোকে যোগাযোগ কৰিব যদি প্ৰয়োজন আছে আজিলৈ বিদায় লৈছোঁ চাই থাকিব বাৰ্তালাপ 2026 সকলোৰে বাবে ভাল হ'ব 25ৰ পৰা শিকি পেলাই 2026টো ভাল হ'ব সকলোৰে থেংক ইউ ছ' মাছ ভাল লাগিলে থেংক ইউ